হেল্ল' এভৰিৱান। আজি মই তোমালোকৰ ক্লাছ 9-ৰ যিটো নতুন কিতাপ, এই নতুন কিতাপটোৰ আমি প্ৰথমৰ পৰা আৰম্ভ কৰিম। এইটো আমাৰ চিৰিজটো হ'ব একেবাৰে প্ৰথমৰ পৰা এণ্ডলৈকে। তো চোৱা, আজি আমি অনুশীলনী R1টো আমি ষ্টাৰ্ট কৰিম নতুন কিতাপৰ গণিতৰ। অ'কে, তো তোমালোকে চোৱা, আমাৰ নতুন কিতাপৰ প্ৰথম খণ্ডটো আমাৰ কি আছে, যেনে পুনৰ আলোচনা। প্ৰথম খণ্ডটোত আমাক কি কি দিছে, বেছিক কথাবোৰ আমি প্ৰথমে জানিব লাগিব। তো ইয়াত আমাক কি কৈছে প্ৰথমে, যে সংখ্যা প্ৰণালী, নাম্বাৰ চিষ্টেম। আমি সকলোৱে জানো যে নাম্বাৰ চিষ্টেম কি হয়, কি কথা। তেন্তে চোৱা, আমি বেছিককে অকমান কওঁ যে গণিতজ্ঞ ৰামানুজন, শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ, তেখেতৰ এইটো সম্পূৰ্ণ নাম আছিলে। চোৱা, 1887ৰ পৰা 1920লৈকে তেওঁ এই পৃথিৱীত আছিলে। আহ, এ, ৰামানুজনে সঘনে কৈছিল যে সংখ্যাবোৰ মোৰ বন্ধু, আমি সংখ্যাবোৰৰ বন্ধু, আমিও সংখ্যাবোৰৰ বন্ধু, কিয়নো আমাৰ পাঠশালাৰ পাঠ আৰম্ভৰ পৰা আমাৰ চিনাকি বন্ধুৰ সংখ্যাবোৰ, আমাৰ চিনাকি বন্ধু কি হয়, সংখ্যাবোৰ। তো এতিয়া চোৱা, এইটোতো জাষ্ট এটা অৱধাৰণা। তো আমি চাওঁ প্ৰথমে যে নাম্বাৰ চিষ্টেমটো কি হয় জানা, সংখ্যাৰ যিমান তোমাৰ কি আছে, প্ৰণালী আছে, তো এইবোৰকে আমি কি কওঁ, নাম্বাৰ চিষ্টেম। তো প্ৰথমে আমি চাওঁ যে ইয়াত স্বাভাৱিক সংখ্যা। তো আমাৰ নাম্বাৰ চিষ্টেমৰ বেচিকটো হ'ল, আমি প্ৰথমে জানিবলগীয়াটো হ'ল স্বাভাৱিক সংখ্যা, যাক আমি ইংৰাজীত কি বুলি কওঁ, নেচাৰেল নাম্বাৰ। আই হোপ সকলোৱে জানা, হয়নে নহয় কোৱা, সকলোৱে জানা। চোৱা, তো চোৱা, স্বাভাৱিক সংখ্যা কি হয়, ইয়াত আমাক কৈছে যে আহ, গণনাৰে আৰম্ভ হোৱা সংখ্যাক আমি আহ, মালাৰ নাম গণনা সংখ্যা বা গণনাৰ পৰা হোৱাৰ বাবে স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয়। ইয়াক বুজি পাইছেনে? সেইবোৰ হ'ল কি, 1 2 3 4 5 6 আৰু একেবাৰে 100লৈকে যিমান আছে। মানে ইয়াত আমাক কি কৈছে চোৱা, মূল কথাটো হ'ল যে আমি সাধাৰণতে গণনাৰ বাবে যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ, তাকে আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা। বহুত ইজি। চাবা, তুমি গণনা কৰিলে কেনেকে গণিবা, গণনা কৰিলে সদায় তুমি এই নাম্বাৰবোৰেই ল'বা। তুমি ক'বা যে 1 2 3, বা যদি তোমাৰ টিচাৰে তোমাক কয় যে তোমাৰ শ্ৰেণীত কিমানজন ছাত্ৰ ছাত্ৰী আছে, সেইটো মোক গণনা কৰি কোৱা, তুমি তেন্তে কেনেকে গণিবা কোৱা, তুমি সদায় 1 2 3 4 এনেকে ষ্টাৰ্ট কৰিবা। যদি ধৰা 50জন ষ্টুডেণ্ট আছে, 50লৈকে গণিবা। তুমি কি কেতিয়াও জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবা কোৱাচোন? শূন্যটা, এটা, দুটা, এনেকে কি ষ্টাৰ্ট কৰিবা নেকি? এনেকে নকৰা, হয়নে নহয়? বা -1ৰ পৰা, যে ইয়াত -1 ষ্টুডেণ্ট, 0 ষ্টুডেণ্ট, 1 ষ্টুডেণ্ট, এনেকে তুমি কেতিয়াও গণনা নকৰা। তো ইয়াৰ পৰা আমি কি বুজি পাইছো, যে স্বাভাৱিক সংখ্যা সেইবোৰ সংখ্যাই যিবোৰ সংখ্যাক আমি সাধাৰণতে গণনাৰ বাবে ব্যৱহাৰ কৰোঁ। তো সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা। তো চোৱা, তো স্বাভাৱিক সংখ্যাক আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ, ইয়াক আমি এনেৰে ৰিপ্ৰেজেণ্ট কৰোঁ। এন মানে হ'ল নেচাৰেল নাম্বাৰ। তাক আমি কি সংখ্যা বুলিও কওঁ, তাক আমি চোৱা, তাক আমি প্ৰাকৃতিক সংখ্যা বুলিও কওঁ, স্বাভাৱিক সংখ্যাক। তো আই হোপ তোমালোকে বেছিক বস্তুটো এইটোৰ বুজি পাইছা। তাৰপিছত চাওঁ আমি পূৰ্ণ সংখ্যা। পূৰ্ণ মানে কি, চোৱা, সংখ্যা কোৱাৰ লগে লগে আমি স্বাভাৱিক সংখ্যা কৈছিলো যে এনেকে 1 2 3 4 5 6 7 8 যিমান আছে পৃথিৱীত, ইয়াৰ পিছত সেই আটাইবোৰ কি হ'ব, স্বাভাৱিক সংখ্যা। কিন্তু স্বাভাৱিক সংখ্যাত কি আমি জিৰ'টো এড কৰিছো নে কোৱাচোন? শূন্যটোক আমি লৈছো নে? লোৱা নাই। যদি আমি শূন্যটোক লৈ লওঁ, তেতিয়া এইটো পূৰ্ণ হৈ যাব, মানে সম্পূৰ্ণ হ'ব। তো সেইটোৱে কি হ'ল আমাৰ পূৰ্ণ সংখ্যা। ইয়াত আমাক কেনেকে কৈছে যে স্বাভাৱিক সংখ্যাই শূন্যক সামৰি লৈ নতুন নাম ল'লে তাকে আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ। তেনে বান্ধোনত পূৰ্ণ সংখ্যাবোৰ কি থাকে, 0 1 2 3 4 5 যিমান আছে তিমান তুমি ক'ব পাৰা। ঠিক আছে? তো পূৰ্ণ সংখ্যাবোৰ কি, যেতিয়া নেকি আমি স্বাভাৱিক সংখ্যাৰ লগত শূন্যটোক সংযোগ কৰোঁ বা শূন্যটোক আমি সামৰো, তেতিয়াই তাক আমি কি বুলি ক'ম, পূৰ্ণ সংখ্যা। তো আই হোপ বুজি পাইছা সকলোৱে, পূৰ্ণ সংখ্যাক আমি কিহেৰে বুজাও, হোল নাম্বাৰ, মানে ইংৰাজীত আমি কি কওঁ, হোল নাম্বাৰ বুলি কওঁ। তাৰপিছত চোৱাচোন, তাৰপিছত আমাক আৰু কি দিয়া আছে, অখণ্ড সংখ্যা। অখণ্ড সংখ্যাটো কি কৈছে চোৱা, যেনে স্বাভাৱিক সংখ্যা 1 2 3, তাৰপিছত তাৰ বিপৰীতে কি আছে, 1 2 3 এইটোতো হ'ল পজিটিভ, আৰু তাৰ নেগেটিভটো কি হৈ যাব, -1 -2 এণ্ড -3। আৰু শূন্যক সামৰি পোৱা সংখ্যাবোৰেই হ'ল কি হ'ল, অখণ্ড সংখ্যা। অৰ্থাৎ যে আমি যদি কওঁ যে স্বাভাৱিক সংখ্যা
স্বাভাৱিক সংখ্যা আৰু ঋণাত্মক পূৰ্ণ সংখ্যা আৰু ঋণাত্মক সংখ্যাক সামৰিলে আমি কি পাম? আমি অখণ্ড সংখ্যা পাম। আই হোপ বুজি পাইছা। চোৱা, ইয়াৰ পৰা যদি তুমি ষ্টাৰ্ট কৰা ষ্টুডেণ্টছ, এইকেইটা কি সংখ্যা? আচ্ছা, ইয়াৰ পৰা এইটো কি সংখ্যা কোৱাচোন সকলোৱে? এইটো হ'ল আমাৰ নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা। যদি তুমি ইয়াৰ পৰা কাউণ্ট কৰা তেন্তে এইটো কি হ'ব? ইয়াৰ পৰা কাউণ্ট কৰিলে এইটো কি হ'ব? পূৰ্ণ সংখ্যা। আৰু যদি এই গোটেইটো তুমি একেবাৰে কাউণ্ট কৰা তেন্তে এইটো কি হ'ব ষ্টুডেণ্টছ? অখণ্ড সংখ্যা বা ইন্টিজাৰ। অখণ্ড সংখ্যা বা ইন্টিজাৰ। তো আই হোপ সকলোৱে এইটো বুজি পাইছা, হয়নে নহয়? যেনেকে সংখ্যা ৰেখা মানে কি আছিলে? নাম্বাৰ লাইন। তোমালোক যিহেতু আগতে ইংলিছ মিডিয়ামত আছিলা, তো এতিয়া প্ৰথম অসমীয়া মাধ্যমত আহিছা, হয়তো বহুতৰ অকণমান প্ৰব্লেম হ'ব পাৰে, কিন্তু আমি এডজাষ্ট হৈ যাম। 10 পোৱাৰ আগতে আমি এডজাষ্ট হৈ যাম, বহুত ইজি। আছামিজটো আমাৰ মাতৃভাষা, তো আমি সকলোৱে জানো এইটোই। হা, চোৱা, তাৰপিছত এইটো মই বেছিক কৈ আছো কাৰণ তোমালোকে ইমানটোতো জানাই, বহুতেই জানা, হয়নে নহয়? এইটো জানিবই লাগিব কাৰণ মই তোমালোকক 6ৰ পৰা পঢ়াই আছো। তো এতিয়া চোৱা ষ্টুডেণ্টছ, তাৰপিছত আমি চাওঁ যে পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাটো তোমালোকে ক্লাছ 7ত পাই আহিছা, ক্লাছ 8ত পাই আহিছা, হয়নে নহয়? ক্লাছ 8ৰ প্ৰথমটো চেপ্টাৰৰ নামেই আছিলে পৰিমেয় সংখ্যা। তো ইয়াত আমাক কি কৈছে যে পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ, যিবোৰ সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো, আৰু য'ত নেকি পি আৰু কিউটো হ'ব লাগিব অখণ্ড সংখ্যা, মানে পি আৰু কিউটো হয়তো মাইনাছত হ'ব লাগিব বা যেনেকে হওক, মানে ইয়াৰ ভিতৰতেই হ'ব লাগিব অখণ্ড সংখ্যা। আৰু কিউটো মানে তলৰটো কেতিয়াও কি হ'ব নোৱাৰিব? 0 হ'ব নোৱাৰিব। তো এইটো বস্তু আমি মনত ৰাখিব লাগিব, এইটো আমি সকলোৱে জানোই। যদি আমি তাক এই আকাৰত লিখিব পাৰো তেতিয়া সেইবোৰকে আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা বোলা হয়। তো চোৱাচোন ষ্টুডেণ্টছ, তো পৰিমেয় সংখ্যা কাক কোৱা হয়? আমি এবাৰ ৰিপিট কৰো যে যিবোৰ সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো, আৰু য'ত পি আৰু কিউ কি হ'ব? অখণ্ড সংখ্যা, আৰু কিউ ডাজ নট ইকুৱেল কি হ'ব লাগিব? 0 হ'ব লাগিব, মানে কিউৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে। তো যেতিয়া নেকি এই চৰ্তটো মিলি যাব তেতিয়া আমি এটা সংখ্যাক কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। যেনেকে এইটো এটা পৰিমেয় সংখ্যা, কাৰণ চোৱা ই পি বাই কিউ আৰ্হিত আছে, ওপৰৰটো এটা অখণ্ড সংখ্যা, তলৰটো এটা অখণ্ড সংখ্যা, তলতটো 0 নাই। যেহেতু তলত 0 নাই, তো সেইকাৰণে আমি কি বুলি ক'ম? এইটো এটা পৰিমেয় সংখ্যা। তো আই হোপ তোমালোকে বেছিকবোৰ বুজি পাইছা ইয়াৰ। তো আমি আৰু অকণমান চাম আমাৰ কি কি বস্তু দিয়া আছে। যেনেকে চোৱাচোন, আমাৰ কেইটামান নিয়ম আছিলে, যেনে চোৱা এ প্লাছ 0 ইকুৱেল কি হৈ যাব? এ। তাৰপিছত এ মাইনাছ 0 ইকুৱেল কি হৈ যাব? এ। তাৰপিছত চোৱা এইটো কি, যে যিকোনো সংখ্যা, যেনে ইয়াত আমাক কৈছে যে আমি জানো যে যিকোনো সংখ্যাৰ তলত কি থাকে? এটা 1 থাকে, হয়নে নহয়? যেনে ধৰি লোৱা মই লিখিলো 2, 2ৰ তলত কি আছে ষ্টুডেণ্টছ? এটা 2ৰ তলত এটা 1 আছে। মই যদি লিখো 0, 0ৰ তলতো এটা কি আছে? 1 এটা আছে। কিন্তু ইয়াত যে আমাক এইটো ওলোটাই দিছে, চোৱাচোন, ইয়াক আমাক ওলোটাই দিছে যে এৰ তলত কি আছে? 0। বা আমি যদি এনেকে লিখো যে 3ৰ তলত কি আছে? 0। এইটো কেতিয়াও কোনো মানেই ওলাব নোৱাৰিবা। ইয়াৰ অৰ্থটো হ'ল নিৰৰ্থক। কাৰণ চোৱা, কাৰণ যিকোনো বস্তুক তুমি ভাগ কৰিব পাৰিবা, হয়নে নহয়? ধৰি লোৱা মই তোমাক দিলো 3, 3ক তুমি লাগিলে 1000টা ভাগ কৰিব পাৰিবানে নাই কোৱা? 1000, 10,000, যিমান কোৱা, পাৰিবানে নাই ষ্টুডেণ্টছ? পাৰিবা। কিন্তু কোনো বস্তু নাই, 0 মানে কি? নাই। 0 মানে কি? নথকা, যাৰ কোনো অস্তিত্বই নাই, তাক আমি ভাগ কৰিব পাৰিম জানো কোৱা? চৰি, তাকো আমি ভাগ কৰিব পাৰিম। ধৰি লোৱা মই ক'লো যে তোমাক মই 0টা, ধৰি লোৱা মই আকাশক ক'লো যে আকাশ, মই তোমাক 0টা আপেল দিছো। তুমি কৈছা অ'কে ছাৰ, থেংক ইউ। তুমি আকৌ কি কৰিছা যে কাৰোবাক ক'লা যে আচ্ছা, ছাৰে 0টা আপেল দিছে, মই তোমাক তাৰ 2 ভাগৰ 1 ভাগ দি দিলো, বা তাক আমি 2 ভাগ কৰি 1 ভাগ তোমাক দি দিলো। সি কৈছে আচ্ছা, তেতিয়া ছাৰে মোক 0টা দিছে, সেইটো কি হ'ব? 0টা। কিন্তু কোনো এটা সংখ্যা, ধৰি লোৱা মই ক'লো যে 2, আচ্ছা 2ক কি আমি কেতিয়াও 0 বাৰ ভাগ কৰিব পাৰিম জানো কোৱাচোন ষ্টুডেণ্টছ? নোৱাৰিম। 0 ভাৱে ভাগ কৰাটো কেতিয়াও পচিবল নহয় ষ্টুডেণ্টছ। অ'কে, মানে 0 ভাৱে ভাগ কৰাটো কেতিয়াও পচিবল নহয়। মই যদি কওঁ যে দীপাঞ্জলিক মই এটা আপেল দিছো, তো এই আপেলটোক 0 বাৰ ভাগ কৰা, তোমালোকে পাৰিবা জানো কোৱাচোন? নোৱাৰিবা, হয়নে নহয়?
শূন্যবাৰ আমি কেতিয়াও কোনো বস্তুক ভাগ কৰিব নোৱাৰো। তো এই বেসিক বস্তুবোৰ তোমালোকে ক্লাছ 8ত শিকি আহিছা হয়নে নহয়? এই যে a প্লাছ b ইকুৱেল b প্লাছ a ইনটু b ইকুৱেল b ইনটু a, তাৰপিছত এইটো কি আছিলে আমাৰ এইবিলাক সহযোগ বিধি হয়নে নহয়? সহযোগ বিধি, এইটো সহযোগ বিধি, তাৰপিছত এইটো কি বিধি কোনে কবা? এইটো কি বিধি ইংৰাজীত কোৱাচোন। হা, এইটো কমিউটেটিভ প্ৰপাৰ্টি হয়নে? এইটো হা, এইটো ক্ৰম বিনিময় হয় জানো? এইটো ক্ৰম বিনিময় হয় জানো? এইটোহে তুমি ক'ব পাৰা ক্ৰম বিনিময়। এইটো এইটো ক'ব পাৰা, কিন্তু এইটো কি হ'ব? এইটো হ'ব আমাৰ চোৱা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি, বিতৰণ বিধি। ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এইটো আমাৰ আছে। এইটো চোৱাচোন, যেনেকে ইয়াৰ মই এটা উদাহৰণ দিব পাৰো, যেনেকে মই ধৰিলো 3 ইনটু 5 প্লাছ 2। তো ইয়াক তুমি কেনেকে লিখিব পাৰিবা? প্ৰথমে তুমি এই 3ক 5ৰ লগত পূৰণ কৰা, আকৌ এই 3ক তুমি এবাৰ 2ৰ লগত পূৰণ কৰা। তো তেতিয়া কি হৈ যাব? তেতিয়া আমি ইয়াত লিখিব পাৰিম 3 5 গুণ 15 আৰু 3 2 গুণ কিমান হৈ যাব? 6। তো দ্যাট মিন্স এইটো হৈ যাব 21। আই হোপ তোমালোকে বস্তুবোৰ বুজি পাইছা হয়নে নহয় কোৱা? গুড। তো এই বস্তুবোৰ জানানে? যেনেকে যদি দুটা সেম সংখ্যা পূৰণ হয় তেতিয়া তাৰ বৰ্গ হৈ যায়, যদি তিনিটা সেম সংখ্যা পূৰণ হয় তেতিয়া তাৰ ঘন হৈ যায়। কোৱা। তাৰপিছত চোৱাচোন ষ্টুডেন্টস, এই বস্তুবোৰ তোমালোকে বেসিকবোৰ হয়তো জানাই হয়নে নহয়? যেনেকে ধৰি লোৱা 2ৰ লগত যেতিয়া তুমি 2ক পূৰণ কৰিবা, তাক তুমি এনেকে লিখিব পাৰিবা 2 স্কুৱেৰ, আৰু 2 স্কুৱেৰ মানে কি হৈ যায় 4। বা ধৰি লোৱা মই 11ৰ লগত যেতিয়া 11 পূৰণ কৰিবা তেতিয়া কি হৈ যাব 121। বা তুমি তাক এনেকেও লিখিব পাৰিবা 11 স্কুৱেৰ, এনেকে লিখিব পাৰিবা। তো এইবোৰ বেসিক বস্তু হয়। আচ্ছা, তো ইয়াক এইকেইটা আমি পাই আহিছিলো, এইটো আমি বেছি দিন হোৱা নাই পোৱা হয়নে নহয়? সূচকৰ বিধিবোৰ আমি পাইছিলো নে নাই? লজ অফ এক্সপনেন্ট মনত আছে নে তোমালোকৰ? লজ অফ এক্সপনেন্ট। তো এই এক্সপনেন্টৰ লবোৰ আমি পাইছিলো নে নাই কোৱা? নিশ্চয় পাইছিলো। তো চোৱাচোন, এইটো নিয়ম কি আছিলে যে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ a টু দি পাৱাৰ n ইকুৱেল কি হৈ যাব? a টো আমাৰ কমন আহি যাব, বেজ মানে ভূমিটো কি হ'ব? আমি ইফালে কমন লৈ ল'ম, আৰু তাৰ পাৱাৰ দুটা কি হ'ব? যোগ হৈ যাব। আৰু তাৰপিছত চোৱা, ইয়াক যদি আমি অকণ বেলেগকে লিখো যে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m, এতিয়া কি হ'ব ষ্টুডেন্টস কোৱা? যেহেতু ইয়াৰ ভূমি দুটা বেলেগ বেলেগ, তো আমি ভূমি দুটাক পূৰণ কৰো, আৰু ইয়াৰ যেহেতু ঘাত দুটা একেই, তো আমি ঘাত দুটাৰ পৰা কি ৰাখো? এটা ৰাখো। তো এইবোৰ বস্তু তোমালোকে জানাই হয়নে নহয় ষ্টুডেন্টস? এইটো চোৱা, ইয়াত এইটো মই লিখিছো। তাৰপিছত এই আটাইবোৰ নিয়ম তোমালোকে নিশ্চয় জানা। তো যেতিয়া নেকি এইবোৰ তোমালোকে মুখস্থ কৰিবা, আৰু জানিবতো লাগিবই, ক্লাছ 8ত ক্লাছ 7ৰ পৰা এইবোৰ পাই আহি আছা, ক্লাছ 7ত মই শিকাইছো। তাৰপিছত এইটো মনত ৰাখিবা যে যদি কোনো এটা সংখ্যাৰ পাৱাৰ কি হৈ যায় 0, তো তেতিয়া তাৰ মান কি হ'ব? সদায় 1। আৰু যদি কোনো সংখ্যাৰ পাৱাৰ কি থাকে? নেগেটিভত থাকে, তেন্তে তাক আমি উলোটাইহে লিখিব লাগিব। তেতিয়া তাৰ মান আমি কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰিম যদি তুমি ডাইৰেক্ট এনেকে লিখা। অৰ্থাৎ ধৰি লোৱা মই এটা ক'লো যে যদি এটা সংখ্যা দিলো 2 টু দি পাৱাৰ 4 এনেকে লিখিলো, 2 টু দি পাৱাৰ -4 এনেকে লিখিলো। তো ইয়াক আমি ইয়াৰ আমি সলিউশনটো কেনেকে কৰিম ষ্টুডেন্টস? চাবা। তো ৰ'বা মই অকণ চিধাকে লিখো, 2 টু দি পাৱাৰ -4। তো ইয়াক তুমি কেনেকে লিখিব লাগিব যদি এই পাৱাৰটো যদি পজিটিভ কৰিব বিচৰা? কাৰণ যেতিয়ালৈকে নেকি নেগেটিভত থাকিব পাৱাৰ, তাৰ মানটো আমি লিখিব নোৱাৰিম। যেহেতু এতিয়া নেগেটিভত আছে, তেন্তে প্ৰথমে আমি পজিটিভ কৰিম। পজিটিভ কৰিলে ইয়াৰ তলত মনে মনে এটা 1 আছে নে নাই? 1টো যাব ওপৰত, আৰু এই গোটেইটো আহি যাব কি হয়? তলত। কিন্তু তলত অহাৰ লগে লগে এই মাইনাসটো কি হৈ যাব? প্লাস, আৰু প্লাসটো কি হৈ যাব ষ্টুডেন্টস? মাইনাস। ওকে, তো মনত ৰাখিবা এইবোৰ বস্তু। তো এইটো ইয়াত আমাৰ যি 7টা নিয়ম দিয়া আছে, এই 7টা নিয়ম তোমালোকে ইমান ধুনীয়াকে মুখস্থ কৰিব লাগিব যাতে কোনো বস্তু দেখাৰ লগে লগে তোমালোকৰ মনত পৰি যায় যে এইটো কি হয়, আমি কেনেকে কৰিব লাগে। তো চোৱা ষ্টুডেন্টস, তো নিশ্চয় মই ভাবো তোমালোকে এইবোৰ বস্তু ধুনীয়াকে চাবা, আৰু যদি বস্তুবোৰ ধুনীয়াকে নুচোৱা, দেন ইট উইল বি টাফ ফৰ ইউ, তোমালোকৰ কাৰণে এইবোৰ বস্তু অকমান টাফ হৈ যাব। ঠিক আছে, চোৱা ইয়াত আমাৰ 9টা নিয়ম দিয়া আছে। তো এই 9টা নিয়ম ধৰি তোমালোকে কি কৰিব লাগিব? চাব লাগিব। ক্লাছ 8ৰ ভিডিঅ'জবোৰ চোৱা, যেনেকে ইয়াত এইটো নিয়ম কি দিছে যে ধৰি লোৱা
2/3 আমাকে এটা কি দিছে ভগ্নাংশ তার পাওয়ার দিছে ধৰি লোৱা -3 তার পাওয়ার দিছে -3 তেন্তে এতিয়া আমি কি কৰিম নিয়মটো কি আছিলে ইয়াৰ ওপৰটো চোৱা ইয়াৰ বস্তুটো কি হৈ যাব উলুটি যাব তেতিয়া পাওয়ার কি হৈ যাব প্লাসৰ পৰা মাইনাসৰ পৰা প্লাস হৈ যাব 3 টো যাব ওপৰত 2 টো আহিব তলত তাৰ পাওয়ার আছে মাইনাসত এতিয়া আমি কিহত লিখি দিম প্লাসত লিখি দিম তো এতিয়া চোৱাচোন ষ্টুডেন্টস যে এতিয়া আমি কেনেকৈ কৰিম 3 কিউব আৰু 2 কিউব তো দ্যাট মিন্স 3 কিউব কিমান হৈ যাব 27 আৰু 2 কিউব কিমান হৈ যাব 8 That's how we have to do it. Okay? আমি এই ধৰণে এই বস্তুবোৰ কৰিব লাগিব ষ্টুডেন্টস তো আমি ধুনীয়াকে চাম আৰু চোৱা ইয়াত আমাক কি কি কৈছে এই বস্তুবোৰ তোমালোকে নিজে নিজে পঢ়িবা কাৰণ মই যিটো অনুশীলনী এতিয়া ষ্টাৰ্ট কৰিবলৈ গৈ আছো এইটো বহুতেই সহজ হয়নে নহয় ষ্টুডেন্টস কোৱা ओके समझ में आ रहा है बोलो কোৱা ষ্টুডেন্টস ওকে তো বলো আমি স্টার্ট করব তো আমি প্রথমটো অনুশীলনী আমি এতিয়া স্টার্ট করিম তো প্রথমটো অনুশীলনী আমাক কি দিয়া আছে আমি চাও এবাৰ প্রথমটো অনুশীলনীত আমাক দিয়া আছে বহুতেই সহজ সহজ কোয়েশ্চনস তো প্রথমটো চোৱা প্রথমটো কোয়েশ্চনস আমাক কি দিয়া আছে যে চোৱা অনুশীলনীটি চাই আছা দেখা পাই আছা প্রথমে আমাক কি কৈছে যে বর্গমূলৰ দ্বাৰা √2ক আনুমানিক আনুমানিক মান 2 স্থানলৈ উলিওৱা অৰ্থাৎ আমাক কৈছে যে এই √2ৰ মানটো আমি কি বৰ্গমূলৰ দ্বাৰা কিহেৰে উলাব লাগে বৰ্গমূলৰ দ্বাৰা আমি ইয়াৰ মানটো উলাব লাগে কেনেকে চোৱা আৰু কিমানলৈকে ওলাব লাগে কাৰণ এটা কথা মনত ৰাখিবা মই বেসিকটো কৈ দিও চোৱা দেৰি হ'ব আমাৰ ক্লাছবোৰ কিন্তু বহুত সহজ হ'ব চোৱা তোমালোকক মই আগতে কৈছিলো যে যেহেতু এই ৰুটটো এটা অপৰিমেয় সংখ্যা আৰু তোমালোকৰ হবলা মনত আছে যে অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় অপৰিসমাপ্ত মানে ইহত কেতিয়াও নৰখিব বুজি পাইছানে হয়তো সেম ওলাব কিন্তু নৰখিব কেতিয়াও জিন্দগী ভৰ ওলাই থাকিব বুজি পাইছানে তো এই ৰুটটোৰ মানটো ধৰি লোৱা এনেকুৱা হ'ব 1.41 সামথিং এনেকৈ গৈয়ে থাকিব তো সেই কাৰণে ইয়াৰটো আমি কেতিয়াও অন্ত নপৰিব হয়নে নহয় মই বুজাই দিও তোমালোকক এবাৰ লিখি দিও সদায় পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হয় পৰিসমাপ্ত মানে শেষ হৈ যাব বা পুনৰাবৃত্ত মানে বুজি পাইছানে যেটো নেকি বাৰে বাৰে আহে যেনেকে যেতিয়া নেকি তুমি যেতিয়া নেকি ধৰি লোৱা তুমি 3 ক 10 ৰে হৰণ দিবা তেতিয়া কি হ'ব কোৱাচোন এইটো 0 ডেসিমেল পয়েন্ট বা তুমি ৰবা 10ক তুমি 3 ৰে হৰণ দিয়া তেতিয়া হ'ব এনেকুৱা 3 ডেসিমেল পয়েন্ট 33333 জিন্দগী ভৰ এনেকৈ ওলাই থাকিব তো এইটো কয় পুনৰাবৃত্ত আৰু এটো হল পৰিমেয় সংখ্যাৰ আৰু অপৰিমেয় সংখ্যাৰ কেনেকুৱা হয় অপৰিসমাপ্ত তো স্টুডেন্টস যেহেতু এই √2 টো এটা অপৰিমেয় সংখ্যা আমি জানো যে এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয় অপৰিসমাপ্ত বুজি পাইছানে এইটো কেতিয়াও নৰয় তো ইয়াৰ আমি 2 দশমিক মানলৈকেহে ওলাম কিন্তু কোনটো পদ্ধতিৰে বৰ্গমূল পদ্ধতিৰে তো আমি এতিয়া চাম যে বৰ্গমূল পদ্ধতিৰে আমি কেনেকে তাৰ যিকোনো সংখ্যাৰ বৰ্গমূল ওলাও ওকে চাবা স্টুডেন্টস চোৱা আমি অনুশীলনীটো ওলালো তো বর্গমূল আমি এই পদ্ধতিৰে কেনেকে আমি বর্গমূল ওলাও যিকোনো সংখ্যাৰ বর্গ সংখ্যা হোক বা বর্গ সংখ্যা নহলেও তো তাৰ আমি ওলাব পাৰিম কিন্তু এটো দশমিকত ওলাব চোৱা ধৰি লোৱা এটা যিকোনো এটা বর্গ সংখ্যা কবানে কোনোবাই মোক এটা বর্গ সংখ্যা কোৱা কোনোবাই 4 এটা বর্গ সংখ্যা এটো বেছি সৰু হৈ যাব ধৰি লোৱা 144 ধৰি লোৱা 144 মই তোমালোকক প্ৰথমে 144 ৰ এটা উদাহৰণ লৈ দেখুৱাই দিও যে ইয়াৰ আমি বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিম ধৰি লোৱা তোমাক কৈছে যে 144 ৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰা কিহেৰে ধৰি লোৱা হৰণ পদ্ধতিৰে
বুজি পাইছানে? বৰ্গমূলৰ দ্বাৰা ইয়াক আমি তাৰ মানটো ওলাম। তো কেনেকে আমি ওলাম চোৱা, অৰ্থাৎ আমাক কৈছে যে √144 ওলাব কৈছে। তো আমি কেনেকে ওলাম চাবা। প্ৰথমে আমি চাম যে নিয়মবোৰ হয়তো তোমালোকৰ মনত আছে, ক্লাছ 8ত পাই আহিছিলা। প্ৰথমে আমি চাম যে ইয়াত অংক কেইটা আছে, যে এই সংখ্যাটোত অংক আছে আমাৰ 3টা। তেন্তে প্ৰথমে মনে মনে ল'ম আমি এটা, এইটো তোমালোকে চিহ্ন দিব নালাগে, মই জাষ্ট দেখুৱাই দি আছো। তাৰ পিছত চোৱাচোন, তাৰ পিছত আমি কেইটা ল'ম, তাৰ পিছত যদি দুটা আছে তেন্তে দুটা, যদি 4টা থাকিলেহেঁতেন, সাপোজ ইয়াত 0 থাকিলেহেঁতেন, তেন্তে প্ৰথমে আমি দুটা মান ল'ম, তাৰ পিছত আমি দুটা মান ল'ম। ঠিক আছে, তো মনত ৰাখিবা, তাৰ পিছতহে দুটা ল'ম। তো মই তোমালোকক সুধো এতিয়া, এনেকুৱা কিবা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক বৰ্গ কৰিলে 1 ওলাই। ইয়াত যে 1 আছে ন, 1 ওলাই, কোৱাচোন। বা তাৰ একেবাৰে নিচেই কাষত, নিচেই কাষত মানে কি, ধৰি লও মই ক'লো 3 4 5, এই 4টো 3ৰ এই 4টো চোৱা 3ৰ বেছিৰ মানে কমৰ ওচৰত আছে, কিন্তু এই 5টো বেছিৰ ভাগত ওচৰত আছে। তো সেইকাৰণে আমি এনেকে ল'ম, যাতে এইটো কমৰ ভিতৰতে হৈ যায়। অ'কে, তো কোৱাচোন এনেকুৱা এটা সংখ্যা কোৱা যাৰ বৰ্গ হয়তো 1 বা 1তকে কম। কোৱাচোন কি আছে? 1 আছে, কাৰণ 0ৰ বৰ্গ 0 আৰু 0 দিলে আমাৰ কোনো নহ'ব, 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4। তো সেইকাৰণে আমি কি নলওঁ, 2 নলওঁ আৰু 0 নলওঁ, 0টো কেতিয়াও নল'বা। তো এইটো হৈ যাব আমাৰ 1। তো 1 × 1, ইয়াত যি বহাবা এইটো ওপৰতে বহাই দিবা। তো ষ্টুডেণ্টছ, আই হোপ তোমালোকে বুজি পাই আছা, হয়নে? তাৰপিছত আমি কি কৰিম, 1 × 1 কৰিলে ইয়াত বহালো। অ'কে, তাৰপিছত চাম, তাৰপিছত আমি কি কৰিম ষ্টুডেণ্টছ, চাই থাকা। ইয়াত আমি এতিয়া কি অংকটো বহিব, কি সংখ্যা ইয়াত বহিব আমি চাওঁ। এই দুটাক যোগ কৰা, এই ওপৰৰটো আৰু এই ভাগৰটো যোগ কৰা, যোগ কৰিলে কিমান হ'ব, 2 হ'বনে নাই কোৱা? 1 + 1 2 হৈ যাব। তো 2 বহিল ইয়াত। এতিয়া এইকেইটা নমাই আনা, ইয়াত 0 বহিব, 0 নিলিখিলেও হ'ব, 4 4, হয়নে নহয়? কি বহিল, 4 4। এতিয়া ইয়াত যে ধৰি লোৱা এটা কোঠা আছে, ইয়াত এই কোঠাটো আৰু এই কোঠাটো মিলি আছে, মানে ইয়াত যদি মই x বহাও, তেন্তে ইয়াতো কি বহাব লাগিব, x। তো তো ইয়াত যদি মই 1 বহাও, তেন্তে কি হয় আমি চাওঁ, বা আমি ইয়াতো চাইখিনি কৈ দিব পাৰিম যে ইয়াৰ শেষত কি আছে কোৱাচোন, 4। এনেকুৱা এটা সংখ্যা কোৱা যাক বৰ্গ কৰিলে তাৰ একক স্থানত কি হয়, 4 হয়। কোৱাচোন কি আছে অংকটো, সংখ্যাটো 2। গুড। তো আমি ইয়াত যদি 2 বহাই চাওঁ, হয়নে নাই চাবা, হয়নে নাই? আকৌ এই এই গোটেইটো সংখ্যাক এই নতুনটোৰ সৈতে পূৰণ কৰিব লাগিব। তো আমি পূৰণ কৰিম এটা এটা কৰি, চাবা তোমালোকে। এতিয়া 2ক মই পূৰণ কৰিছো 2ৰ লগত, 2 × 2 কিমান হৈ যাব কোৱা, 4। আকৌ এইটোক আকৌ মই পূৰণ কৰিছো এইটোৰ লগত, 2 × 2 4। মিলি গ'ল নে নাই কোৱা, মিলি গ'ল নে নাই কোৱা? মিলি গ'ল। দ্যাট মিন্স যেহেতু এইটো মিলি গ'ল, তো সেইকাৰণে এইটো আমি ইয়াত 0 দিম, আৰু আমি ক'ম যে √12 মানে কি হয়, সৰি √144, ইয়াত 44 হ'ব, 44। তো ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে therefore √144 ইকুৱেল কিমান হ'ব, 12। তো এই মেথডটো আমি প্ৰথমে জানিব লাগিব, আৰু ক্লাছ 8ত আমি এইবোৰ শিকি আহিছো, নজনা কোনো কথা নহয়। ক্লাছ 8ত আমি এইবোৰ বস্তু শিকি আহিছো। তো যেহেতু আমি শিকি আহিছো, তো মই ভাবো যে তোমালোকে বাকীবোৰো পাৰিবা। তো এতিয়া মই তোমালোকৰ মূল অনুশীলনীলৈ আহি আছো। তো মূল অনুশীলনীটোত কি আছে ষ্টুডেণ্টছ, আমি চাওঁ। তো ইয়াত আমাক কি কৈছে চোৱা, ইয়াত আমাক দিছে যে বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। তো আমি কেনেকে ওলাম চাবা, অৰ্থাৎ কৈছে যে এনেকে আমি কৰিব লাগিব। এটা আমি সলিউশন কৰো, সলিউশন। তো ইয়াত আমি এই যে এনেকে ইয়াত দিম 2, এইটো যেহেতু √2 কৈছে, যেনেকে √144 কৈছিলে, 144ক আমি ইয়াত বহাইছিলো, কিন্তু ইয়াত আমাক কি কৈছে √2। তো সেইকাৰণে আমি কি বহাম ষ্টুডেণ্টছ কোৱাচোন, অকল 2 বহাম। তো অকল 2 বহাইছো। তাৰ পিছত চোৱা, মই যে কৈছিলো ষ্টুডেণ্টছ এটা কথা, যে যদি তোমালোকক দিয়ে 3টা অংক, তেন্তে প্ৰথমে ল'বা এটা, তাৰপিছত ল'বা 2টা, কিন্তু ইয়াত কেইটা দিয়া আছে কোৱা,
কিন্তু ইয়াত মাত্ৰ কেইটা দিয়া আছে? এটা দিয়া আছে। তো যিহেতু ইয়াত মাত্ৰ এটা দিয়া আছে, তো সেইকাৰণে আমি কি কৰিম, ইয়াত যে দশমিক দিখিনি জিৰ' দি দিম দুটা। আচ্ছা, দশমিক দিয়াত জিৰ' দিলে কোনো প্ৰব্লেম হ'বনে কোৱাচোন কাৰোবাৰ? কাৰো প্ৰব্লেম নহয়, হয়নে নহয়? কাৰো প্ৰব্লেম নহয়। যিহেতু ইয়াত আমাৰ দুই ঘৰ দশমিক দুই দশমিকটো আমি কেনেকে ওলাব লাগে? তাৰ দুই মান, চোৱা মানটো দুই দশমিক স্থানলৈ ওলাব লাগে। তো সেইকাৰণে আৰু দুটা শূন্য দি দিওঁ। আচ্ছা, শূন্য দিয়াতটো কাৰো কোনো প্ৰব্লেম নাই। দশমিকৰ পিছত যিমান শূন্য দিয়া কোনো প্ৰব্লেম নাই। তো এতিয়া আমি কি কৰিম? এনেকুৱা এটা সংখ্যা উলিওৱা, এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাৰ বৰ্গ হয়তো 2 নহলে তাৰ তলত। কোৱা। 1। সেইটো কি হ'ব? 1। 1 into 1 কিমান হৈ যাব? 1। 1 into 1 হৈ গ'ল 1, আকৌ ইয়াতো বহিব 1। আমাৰ কিমান থাকি গ'ল কোৱা? কিমান থাকি গ'ল? ইয়াত থাকি গ'ল আমাৰ 1 থাকি গ'ল, হয়নে নহয়? এতিয়া আমি কি কৰিম ষ্টুডেন্টস? এই যে এই দুটা 1ক কি কৰিম? যোগ কৰিম, ইয়াত বহি যাব 1। এই দুটা 1ক যোগ কৰিলে ইয়াত কি বহি যাব? 1 বহি যাব। নাও এতিয়া আকৌ আমি কি কৰিম? এই দুটা দশমিকক আমি কি কৰি এই দুটা শূন্যক আমি নমাই আনিম। এই দুটা শূন্যক আমি নমাই আনিলো। ঠিক আছে ষ্টুডেন্টস? বুজি পাইছানে? এই দুটা শূন্যক আমি নমাই আনিছো, আৰু যিহেতু ইয়াৰ এটা দশমিক এটাৰ সংখ্যা এটা অংকৰ পিছতেই দশমিক আছিলে, তো আমি ইয়াতো এটা দশমিক দিব লাগিব। তাৰ পিছত ইয়াত যিটো অংক বহিব আৰু ইয়াতো সেইটো অংকই বহিবনে নাই কোৱা? হয়নে নহয় কোৱা? আৰে বাবা কোৱা। হয়, য়েছ। তাৰপিছত আমি চাম যে ইয়াত এনেকুৱা এটা অংক বহাম, ইয়াত আমি ধৰি লোৱা এনেকুৱা এটা অংক বহাম যাতে এই দুটাক, এইটো আৰু এইটোক পূৰণ কৰিলে এই এশৰ একেবাৰে নিচেই কাষত হয়। এই এশৰ একেবাৰে নিচেই কাষত হয়। বুজি পাইছানে? একেবাৰে ওচৰত হয়। তো যদি আমি বহাও, যদি ধৰি লোৱা আমি বহাও 1, তেন্তে ইয়াতো বহাব লাগিব 1। তেন্তে কি হ'ব? 21 পূৰণ 1। এইটো সদায় 21 হ'ব। 21টোতো এশৰ একেবাৰে কম, হয়নে নহয়? বহুত পিছত, হয়নে নহয় ষ্টুডেন্টস কোৱা? তো সেইকাৰণে আমি বহাম ইয়াত 2। 2 বহালে কি হয় আমি চাওঁ। 2 বহালে 2 দুগুণ হৈ যাব 4, 2 দুগুণ হৈ যাব 4। তো এইটো কি হৈ যাব? 44 তো আৰু তলত আছে। মানে অকমান ওপৰত গৈছে, কিন্তু এশতকে আৰু বহুতো পিছত আছে। তো এতিয়া আমি চাম 3 বহাই। 3 বহালে কিমান হ'ব? 3 3 গুণ 9, আৰু 3 দুগুণ হৈ যাব 6। এইটোতো 69। আচ্ছা, আমি আৰু বহাব পাৰো নেকি চাওচোন। আমি 4 বহাই চাওঁ। 4 4। তে 4 4 গুণ 16, 16 6, 1 থাকি গ'ল, 4 দুগুণ 8, 8 যোগ 1 কিমান হৈ যাব? 9। আচ্ছা, ইয়াতকে বেছি আমি বহাব পাৰিম নে বাৰু? কোৱাচোন। তেতিয়া এশতকে বেছি নহয়, তেতিয়াতো নাই, নোৱাৰিবা। আচ্ছা চোৱা, মই দেখুৱাই দিওঁ। ধৰি লোৱা 5 বহাই দিয়া। 5 বহালে কি হ'ব? 5 5 গুণ 25, 2 থাকিল, 5 দুগুণ 10, 12, 125 হৈ গ'ল। তো 100 আছেই তোমাৰ তাত, তুমি কি 125 বহাব পাৰিবা জানো কোৱাচোন ষ্টুডেন্টস? নোৱাৰিবা তোমালোকে, হয়নে? তো সেইকাৰণে আমি কি কৰিম ষ্টুডেন্টস কোৱা? সেইকাৰণে আমি ইয়াত 4 বহাম। তো সেইকাৰণে আমি কি ইয়াত কি বহাম? 4। তো ইয়াতো মই বহালো 4, ইয়াতো মই বহালো 4। তো কি হৈ যাব? 4 into 4 96, and 4 into 4 96, and 4 into 2 8, 8 plus 1 হৈ যাব আমাৰ 9। সৰি, 4 into 4 96 কেনেকে? 16। অ'কে, চ' মই 96 কৈ আছিলো যে অথনি। তো তাৰ পিছত ইয়াত আমাক কি থাকি যায় কোৱাচোন ষ্টুডেন্টস? কিমান থাকি গৈছে কোৱা? 4 থাকি গ'ল, হয়নে নহয়? ইয়াত আমাক কিমান থাকি গ'ল কোৱা? 4 থাকি গ'ল। তো চোৱা, তাৰ মানটো আনুমানিক কিমান কৰিব লাগে? 2 দশমিকলৈকে। অলৰেডি আমি 1 দশমিকলৈকে ওলাই দিলো, আৰু এটা দশমিক ওলালেই হৈ যাব। আকৌ চাবা, যেতিয়া নেকি ইয়াৰ পিছৰ ঘৰটোক তুমি তললৈ নমাই আনিবা, ইয়াৰ পিছৰ ঘৰটোক যেতিয়া তুমি তললৈ নমাই আনিবা, তেতিয়া যেনেকে ইয়াৰ এই ঘৰটোক তললৈ নমাই আনিছিলা, তাৰ ডাবল হৈ গ'ল। এতিয়া কিন্তু ডাবল নহয়, এতিয়া ডাবল হ'ব, কিন্তু তাৰ এককৰ ঘৰটোহে ডাবল হ'ব। আচ্ছা, ইয়াত কি আছে কোৱাচোন ৰাইজ? ইয়াত কি আছে? 24। আচ্ছা, 24ৰ এককৰ ঘৰৰ অংকটো হ'ল 4। তো এইটো যদি ডাবল হৈ যায়, তেন্তে কি হৈ যাব ইয়াত? 28। ৰাইজে একো ক'বনে ইয়াত এই বিষয়ে? ইয়াত কি হৈ যাব তেন্তে? 24ৰ যদি এককৰ ঘৰটো বাঢ়ি যায়, তেন্তে ইয়াত কি হ'ব? কোৱা কোৱা। তেন্তে ইয়াত কি হ'ব? 8 হৈ যাব। গুড।
য়েছ, আৰু এই দুটা এতিয়া চোৱা ইয়াত আছে আমাৰ 4, তো আমাৰ ইয়াত আৰু এই দুটা শূন্য নাছিল জানো কোৱাচোন? তো এই দুটা শূন্যকো আমি নমাই আনো, ইয়াত হৈ যাব 400। এতিয়া আমি ইয়াত যিটো অংক বহাম, ইয়াত আমি ধৰি লওঁ x বহালে ইয়াতো আমি কি বহাব লাগিব? ৰাইজে একো নকয় কিয়? ইয়াতো আমি সেম বহাব লাগিব। তো আমি এবাৰ বহাই চাওঁ। প্ৰথমে যদি 1 বহাও তেন্তে কি হ'ব? 1 1 গুণ 1, 1 2 গুণ 1, 8 গুণ 8, 1 2 গুণ 2। তো চোৱা 281 হৈ গ'ল। আমি 2 বহাই চাওঁনে? 2 বহাই চালে কি হয়? 2 আৰু 2। তো এই 2ক এই 2ৰ সৈতে পূৰণ কৰা, আকৌ এই 2ক এই 8ৰ সৈতে পূৰণ কৰা, আকৌ এই 2ক এই 2ৰ সৈতে পূৰণ কৰা। কোন 2ৰ সৈতে? চোৱা, এই 2ক এই 2ৰ সৈতে পূৰণ কৰা। তো এনেকৈ কৰিলে কি হ'ব? চোৱা 282, আকৌ 2, 2 2 গুণ 4, 2 2 8 গুণ 16, 6, 1 থাকিল, 2 2 গুণ 4 যোগ 1 কিমান হৈ যাব? 5। আচ্ছা, ইয়াত হৈ গ'ল 564। ইয়াত আছে আমাৰ কিমান? 400। তো আমি 2 বহাব পাৰিম নে ৰাইজ? নোৱাৰিম। তো আমি কি বহালে ভাল হ'ব? 1 বহালে ভাল হ'ব। গুড। তো আমি কি বহাম ইয়াত? 1 বহাম। ওকে, ভাল লাগিল। কোনে কৈছিলা 1? নিকিতা। গুড নিকিতা। নিকিতা সদায় ক্লাছ জইন কৰিবা, ঠিক আছে? তো চোৱা ইয়াত আমি 1 বহালে এইটোই হ'ব, 1 into 1 1, 1 into 8 8, and 1 into 2 2। তো ডান এভৰিৱান। আমি ইয়াত কি পাই গ'লো কোৱাচোন? 0 পোৱা নাই, 0 পোৱা নাই। এইটো কেতিয়াও 0 নাপাওঁ, কাৰণ এইটো অপৰিমেয় সংখ্যা। তো ইয়াত আমাৰ কিমান থাকি যাব? 9, আৰু এইফালে থাকি গ'ল তোমাৰ চোৱা, এইফালে থাকি গ'ল কিমান? 9, 9ৰ পৰা আকৌ গুচি গ'ল কিমান? 8, থাকি গ'ল 1, আৰু এইফালে থাকি যাব আৰু 1। তো যিহেতু আমাক কৈছিলে দশমিকৰ তাৰ মানটো 2 দশমিক স্থানলৈকেহে ওলাবলৈ, তো আমি 2 দশমিক স্থানলৈকে ওলাইছো নে নাই কোৱা? তাৰ মানটো 2 দশমিক স্থানলৈকে ওলাইছে নে নাই ৰাইজ? ৰাইজে একো নকয়। ওলাইছে। গুড। সো আমি লিখি দিম, আমি ইয়াত এনেকে লিখিম যে therefore √2 ইকুৱেল কিমান হ'ব? 1.41, 1 কিমান? কোৱা? 1.41। আই হোপ তোমালোকে এই বস্তুটো বহুত ধুনীয়াকে বুজি পাইছা, হয়নে নহয় কোৱা? গুড, বহুত ভাল লাগিল। চোৱা, এইটো মই 20 মিনিট লাগিল বুজাওতে। তো যেহেতু বস্তুবোৰ অকমান আমি আমি আগতে পাই আহিছো, নিশ্চয় আমি পাই আহিছো। তোমালোকৰ ক্লাছ 8ৰ এটা চেপ্টাৰ আছিলে বৰ্গ আৰু বৰ্গমূল, বা স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। তাত আছিলে এইবোৰ বস্তু। তোমালোকে সেই ভিডিঅ'জবোৰ প্ৰথমে আকৌ গৈ চাবা এবাৰ এবাৰ, ঠিক আছে ষ্টুডেণ্টছ? মই ৰিকমেণ্ড কৰোঁ তোমালোকে সেইবোৰ চাবা। তাত আৰু বেছিককে বুজাই দিয়া আছিলে, যিহেতু তোমালোকে এইবোৰ জানা। আচ্ছা, এই চেপ্টাৰৰ নাম হ'ল পুনৰ আলোচনা। তো পুনৰ আলোচনা মানে কি? নতুনকে শিকা জানো? নাই, পুনৰ আলোচনা মানে হ'ল আমি যিটো আলোচনা আকৌ কৰি আছো, সেইটোকে আমি কি বুলি কওঁ? পুনৰ আলোচনা। হয়নে নহয় ৰাইজ? Why my rise is not saying anything? হ্যাঁ, মোৰ ৰাইজে একো কোৱা নাই কিয়? স্টুডেন্টস, এই কুৱেশ্যনটোত আমাক কি দিয়া আছে আমি এবাৰ চাওচোন ধুনীয়াকে। এই কুৱেশ্যনটোত কি কৈছে? দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো কি হয়? পৰিমেয়। তো চোৱা, আমি সদায় মনত ৰাখিব লাগিব যে দুটা পৰিমেয় সংখ্যাৰ দুটা অপৰিমেয় সংখ্যাৰ যোগফল আৰু পূৰণফল সদায় কি হয়? পৰিমেয়ই হয়। কিয়? চাবা, অথনি যে মই ক'লো যে √2 এটা কি সংখ্যা বুলি কৈছিলো? অপৰিমেয় সংখ্যা, হয়নে নহয়? এতিয়া এই মাত্ৰ আমি কৰি আহিছো অপৰিমেয় সংখ্যা। যেহেতু √2 এটা অপৰিমেয় সংখ্যা, তেন্তে -√2টো এটা কি হ'ব? অপৰিমেয় সংখ্যাই হ'ব। হ'বনে নাই কোৱা? মাইনাছহে আহিছে তাত, বাকীটো এইটো একেই হ'ব। মাইনাছ হ'লেও এইটো কি হয়? এটা অপৰিমেয় সংখ্যা। তেন্তে আমাক কৈছে এনেকুৱা দুটা অপৰিমেয় সংখ্যা ল'বলৈ, যাৰ চোৱা, এনেকুৱা দুটা অপৰিমেয় সংখ্যা লিখিবলৈ যাৰ যোগফল আৰু পূৰণফল দুয়োটাই কি হ'ব? পৰিমেয় হ'ব। তো আমি এই দুটাই লৈ লওঁ, কি প্ৰব্লেম? আমাক যিকোনো কৈছে, আমাক যিকোনো ল'ব কৈছে, তো আমি যিকোনো লৈ ল'ম। তো চাবা, চাবা, আমি ইয়াত লিখিম সলিউশন, তাৰপিছত আমি লিখিম দুটা অপৰিমেয়
অপরিমেয় সংখ্যা হল √2 আৰু -√2 এতিয়া আমি কি কৰিম প্ৰথমে তাৰ যোগফল ওলাব কৈছে আমি চাওচোন যোগ কৰো আমি যে √2 প্লাস -√2 আচ্ছা প্লাস আৰু মাইনাস এটো প্লাস আৰু মাইনাস কি হৈ যাব কোৱা ৰাইজে নকয় কিয় কি হৈ যাব আচ্ছা মই লাগিলে ইফালে লিখো এনেকে লিখো লাগিলে তো প্লাস আৰু মাইনাস কি হৈ যাব মাইনাস হৈ যাব হয়নে নহয় তো এটো কি হৈ যাব 0 আৰু শূন্যটো এটা কি হয় রাইজে নকয় কিয় শূন্যটো এটা কি হয় পরিমেয় সংখ্যা ইয়াত আমি লিখিম ইয়াত শূন্যটো এটা পরিমেয় সংখ্যা পরিমেয় সংখ্যা ওকে হয়নে নহয় কোৱা শূন্যটো এটা পরিমেয় সংখ্যা হয়নে নহয় কোৱা Yes, definitely শূন্যটো এটা আমাৰ কি হয় পরিমেয় সংখ্যা হয় আমি আকৌ কি কৰিম আমি লিখিম আকৌ আমি কি লিখিম আকৌ চোৱা আকৌ মানে এগেইন আচ্ছা বৰাক বেলিৰ কোনোবা আছানে ইয়াত চাই আছানে আমি লিখিম আচ্ছা আচ্ছা চাই থাকা তোমালোক চাই থাকা ওকে আমি এতিয়া লিখিম √2 আৰু -√2 কেতিয়া পূৰণ কৰিম যেহেতু আমাক কৈছে যে পূৰণ কৰিও চোৱা যোগ কৰিও চোৱা তো আমি পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব কোৱা আমি জানো যে আগৰ পৰা আমি শিকিছিলো যে যেতিয়া নেকি দুটা ৰুট সংখ্যা ৰুটৰ সেম ৰুটৰ সংখ্যা যদি পূৰণ কৰা ধৰি লোৱা √a * √a এটো হৈ যাব কি সদায় সদায় a হৈ যাব সিম্পল কে a হৈ যাব তো ইয়াত চোৱা √2 * √2 এটো কি হ'ব অকল 2 হ'ব ৰাইজে নকয় কিয় কোৱা কি হ'ব 2 কিন্তু ইয়াত আছে প্লাস আকৌ ইয়াত আছে মাইনাস প্লাস আৰু মাইনাসে কি হয় মাইনাস আচ্ছা -2 কি এটা পরিমেয় সংখ্যা নহয় -2 এটা পরিমেয় সংখ্যা হয় নে নহয় ডেফিনেটলি হয় কিয় নহয় -2 এটা পরিমেয় সংখ্যা হয় কাৰণ চোৱা মই কৈছিলো আটাইবোৰ সংখ্যাৰ শেষত 1 থাকে আৰু ক্লাস 8ত পাই আহিছা কেনেকে ক'ব পাৰা তুমি এনেকে কোৱাচোন ইমান ডেঞ্জারাস কথাটো কেনেকে কলা সো এইটো পরিমেয় হয় কেনেকে তাৰ তলত 1 আছে 2 -2 এটা অখণ্ড সংখ্যা বা ইন্টিজার আৰু 1ও এটা ইন্টিজার তলত 0 নাই তলত 0 থাকিলে এনেকুৱা থাকিলে এইটো পরিমেয় নহব বেঙা তো ইয়াত লিখিম এতেকে আমি এনেকে লিখি দিম চাবা বহুত ধুনীয়া এইটো বহুত ইজি বস্তু হয় ইয়াত -2 কি হয় আমাৰ ইয়াত -2 এটা পরিমেয় সংখ্যা তো ইয়াত কাৰোবাৰ কোনো ডাউট আছে নে বাৰু কোৱাচোন তো আই হোপ এতিয়া তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা হয়নে যেনেকে আমাক কৈছিলে চোৱা তোমালোকে আৰু বহুত সংখ্যা ল'ব পাৰিবা অকল যে তোমালোকে √2 আৰু -√2 লোৱা এইটো নহয় তোমালোকে লোৱা √7 আৰু লোৱা -√7 -√7 এইটো ল'ব পাৰা কাৰণ ইয়াৰো এইটো কি হয় এটা অপৰিমেয় সংখ্যা হয় কেনেকে বুজি পাবা তোমালোক যে এইটো এটা অপৰিমেয় সংখ্যা যদি ভিতৰৰ ৰুটৰ ভিতৰত যদি বৰ্গ সংখ্যা নাথাকে তেন্তে এইটো এটা অপৰিমেয় সংখ্যাই হ'ব কাৰণ চাবা ইয়াৰ মানটো আমি এতিয়াও ওলাব নোৱাৰিম কিন্তু যদি ইয়াত √4 দিয়ে √4 মানে কি হয় 2 আৰু 2ৰ দশমিক বিস্তৃতি কি হয় সমাপ্ত হয় হয়নে নহয় কোৱা 2ৰ দশমিক বিস্তৃতি কি হয় √4ৰ 4ক যেতিয়া তুমি বৰ্গ কৰিবা তাৰ দশমিক বিস্তৃতি সদায় কি হ'ব পজিটিভ কি হ'ব ষ্টপ হৈ যাব মানে পরিসমাপ্ত হ'ব এতিয়া চোৱা আমি চাও আমাৰ কুৱেশ্চন 3 ত আমাক কি দিছে ষ্টুডেন্টস এবাৰ আমি ধুনীয়াকৈ চাও কুৱেশ্চন 3 ত আমাক কি দিছে ইয়াত আমাক কৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা আমি সংখ্যা ৰেখাৰ সহায়ত কি কৰিব দিছে -5 আৰু +5ৰ মধ্যবৰ্তী মানে মাজত থকা অখণ্ড সংখ্যাবোৰ মানে ইন্টিজাৰ্ছবোৰ আমি লিখিব
লাগে। সো ইট ইজ সো ইজি। এইবিলাকতো তোমালোকৰ ক্লাছ 6ৰ কুৱেশ্যন হয়। তো আমি প্ৰথমে এটা সংখ্যা ৰেখা বনাও। ধুনীয়াকে আমি এটা সংখ্যা ৰেখা বনালো। এই সংখ্যা ৰেখাৰ মাজত মই কি দিলো? 0। তাৰপিছত দিলো 1, তাৰপিছত 2, তাৰপিছত 3, ইফালে দিলো 4 আৰু ইফালে দিলো 5। তাৰপিছত ইফালে আৰু এটা দি দিয়া লাগিলে বেছি 6 আৰু ইফালে দিলো 1 কিন্তু মাইনাস 2, এইটো কিন্তু হ'ব মাইনাস। লেফট সাইডত যিমান আছে এইটো কি হ'ব? অসংখ্যা ৰেখাৰ মাইনাসত হ'ব। তাৰপিছত ইফালে কি হ'ব? 5। তাৰপিছত এইফালে কি হ'ব? 5 -6। এতিয়া চোৱা আমাক কুৱেশ্যনটো কি কৈছে কোৱাচোন? ইমান চিলি কুৱেশ্যন কয় জানো? 9ত এনেকুৱা কুৱেশ্যন সুধিব পাৰেনে? নোৱাৰে, কিন্তু পাৰিছে। কি কওঁ আমি চোৱা? মই এনেই কৈছো চোৱা। বস্তুটো বহুত ইজি। কৈছে যে -5 আৰু +5ৰ মধ্যবৰ্তী মানে মিডিলত থকা বিটুইন -5 and +5 এই অখণ্ড সংখ্যাবোৰ লিখিব লাগে। তো আমি এবাৰ +5টো কেনেকে দিলো আৰু -5টো কেনেকে দিলো। দিয়াৰ লগে লগে তাৰ ভিতৰত এইটো মধ্যবৰ্তী হয় নে এইটো মধ্যবৰ্তী হয়? কোনটো হয় মধ্যবৰ্তী? এইটো মধ্যবৰ্তী হয় জানো? নহয়। আমিতো ইমানটো বেসিকটো জানোই যে এইটো হল আমার মধ্যবর্তী, হয় না নহয়? তো আমি মধ্যবর্তীর নাম্বারবোৰ লিখিম -4, -3, -2, -1, 0, 1, 2, 3, 4। তো আমি এনেকে লিখিম স্টুডেন্টস, মই এনেকে লিখিলো যে -5 আৰু +5ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হ'ল কি কি? আমি মাইনাসৰ পৰা ষ্টাৰ্ট কৰিম, ইফালৰ পৰা ষ্টাৰ্ট কৰিম। -4, -3, -2, -1, 0, 1, 2, 3 আৰু কি হ'ব? 4। আমি -5টোও নিলিখো, +5টোও নিলিখো, কাৰণ ইহঁতৰ মাজত থকাটোহে আমাক ওলাব দিছে। যিহেতু আমাক ইহঁতৰ মাজত থকাটো ওলাব দিছে, we don't need to mention them, okay? আমাৰ সেইটো মেনশন কৰাৰ দৰকাৰেই নাই। আই হোপ সকলোৱে বুজি পাই আছা, হয়নে নহয় ৰাইজ? গুড, বহুত ধুনীয়া। তো আমি চাওঁ এতিয়া নেক্সট কুৱেশ্যন। আমি চাওঁনে নেক্সট কুৱেশ্যন? Yes, we can, isn't it? চোৱা। ওকে ষ্টুডেন্টস, তো এই কুৱেশ্যনটোত কি কৈছে কোৱাচোন? আচ্ছা, মই যে তোমালোকক এইটো ক্লাছ আৰম্ভ কৰাৰ আগতে মই ইন্ট্ৰডাকশ্যনত কৈছিলো যে কেইটামান সূচকৰ বিধি আছিলে। তাত মই কৈছিলো যে যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 থাকে তেন্তে তাৰ মানটো সদায় কি হ'ব? 1। ইয়াৰ মানে কি? এইটো কি বুজাইছে? যে ধৰি লোৱা আমি ক'লো যে 5ৰ পাৱাৰ 0, তো এইটোৰ মান কি হৈ যাব? ডাইৰেক্ট 1। ধৰি লোৱা মই ক'লো যে 113ৰ পাৱাৰ হৈ গ'ল 0, তো এইটোৰ ভেলিউ কি হৈ যাব? 1। মানে যিমান যিয়েই হওক তাৰ ভেলিউ যদি কি হয়? 0 হয়, তাৰ ঘাতটো যদি 0 হয় তেন্তে কি হৈ যাব ষ্টুডেন্টস কোৱা? তাৰ মান হৈ যাব 1। তো এইটোৱে আমাক প্ৰমাণ কৰিব দিছে। আমাক কৈছে যে সূচকৰ বিধি মানে লজ অফ এক্সপোনেন্ট ব্যৱহাৰ কৰি আমি a to the power m divided by a to the power n ইকুৱেল আমি দেখুৱাব লাগে a to the power m minus n। তো য'ত নেকি আমাক কৈছে যে m টো কাৰ সমান হ'ব? n ৰ সমান হ'ব। এইটো লৈ আমি প্ৰমাণ কৰিব লাগে যে a to the power 0 ইকুৱেল 1। ওকে, তো আমি কেনেকে কৰিম চাবা এবাৰ। তো ইয়াত আমি লিখিম যে সলিউশন আমি লিখিম দিয়া আছে। আমি কি দিয়া আছে ইয়াত চোৱাচোন? দিয়া আছে a to the power m divided by a to the power n ইকুৱেল কি দিয়া আছে? a to the power m minus n, হয়নে নহয়? এইটো দিয়া আছে আমাক। তো দেখুৱাব লাগে যে আমি কি কৰিম? য'ত আমাক কি দিয়া আছে? য'ত a য'ত m ইকুৱেল কি হয়? n হয়। m টো কাৰ সমান হয়? n ৰ সমান হয়। তো আমি এতিয়া লিখিম যে দেখুৱাব লাগে যে, চোৱা এইটো প্ৰসেস হয়। দেখুৱাব লাগে যে কি দেখুৱাব লাগে ষ্টুডেন্টস কোৱা? দেখুৱাব লাগে যে a to the power 0 ইকুৱেল কিমান হ'ব? প্লাছৰ 1। তো আমি এইটো দেখুৱাম। কেনেকে দেখুৱাম চাবা, বহুত ইজি হে বস্তুবোৰ। তো এতিয়া আমি লিখিম, এতিয়া এইটো এনেকে কৰা। লিখা তুমি এই আমাৰ বিধিটো লিখা a to the power m divided by a to the power n
ইকুৱেল কি দিছে আমাক? ইকুৱেল দিছে আমাক a to the power m মাইনাছ n। তো এতিয়া আমি কি কৰিম ষ্টুডেন্টস, যিহেতু আমাক দিছে যে m কাৰ সমান, যিহেতু আমাক দিয়া আছে m টো কাৰ সমান, n ৰ সমান। তো সেইকাৰণে আমি কি লিখিম ষ্টুডেন্টস, ইয়াত ইফালে আমি লিখিম a to the power m divided by a to the power, কি লিখিম কোৱা? ইয়াত n ৰ সলনি মই m লিখিলো। চোৱা এবাৰ ধুনীয়াকে চোৱা, n ৰ সলনি মই ইয়াত কি লিখিছো, m লিখিছো। কিয়? কাৰণ ইয়াত দিয়া আছে, কাৰণ প্ৰশ্নত দিয়া আছে যে m টো কাৰ সমান, m টো কাৰ সমান, n ৰ সমান। তো n ৰ সলনি আমি m লিখিব পাৰিম বা m ৰ সলনি আমি n লিখিব পাৰিম, লিখিলেই হ'ল। তো এতিয়া আকৌ আমি কি কৰিম, এইফালেওতো n আছে, তেন্তে এইফালেও আমি n ৰ সলনি কি লিখিম, m লিখি দিম। তো এতিয়া কি হ'ব ষ্টুডেন্টস কোৱা? আচ্ছা, সেম বস্তু দুটা হৰণ গলে কি হয়? মই লিখিলো 2 divided by 2, তুমি কি কবা? এইটো কি হ'ব? কোনেও নকয়। কি হ'ব এইটো? 1। চোৱা, আৰু এইটো কাৰণটো তোমালোকে লিখিব পাৰা, যিহেতু m ইকুৱেল n, এইটো দিয়া আছে। আৰু এতিয়া আমি চোৱা, সেম বস্তু দুটা হৰণ গলে কি হৈ যাব? 1 হৈ যাব। আৰু m ৰ পৰা m গুচি গলে কিমান হ'ব? কোনেও নকয়। কিয়? m ৰ পৰা m গুচি গলে কিমান হ'ব? 0 হ'ব। তো therefore আমি লিখিব পাৰিম যে a to the power 0 ইকুৱেল কিমান হ'ল? 1। a to the power 0 ইকুৱেল কিমান হৈ গ'ল ষ্টুডেন্টস? 1 হৈ গ'ল। তো বুজি পাইছানে ষ্টুডেন্টস কোৱা? হা, গুড, বহুত ধুনীয়া। এইটো বহুত সহজ, হয়নে নহয় কোৱা? এইটো বহুতেই সহজ। তো আমি এনেকে ধুনীয়াকে চাই থাকিম, আটাইবোৰ বস্তু চাই থাকিবা তোমালোকে, অকে? তো তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে কোৱা? ইয়াত আমাক দিয়া আছে যে a to the power চোৱা, a to the power m divided by a to the power n equal a to the power minus n, এইটো সেম দিয়া আছে। য'ত m equal 0 বুলি কৈছে, m ৰ মানটো কি বুলি কৈছে ষ্টুডেন্টস? 0। এতিয়া আমি দেখুৱাব লাগে যে a to the power minus n equal a to the power 1 by a to the power n। তো আমি এইটো দেখুৱাম। তো নিয়মটো কি আছিলে যে প্ৰথমে যি বস্তু দিয়া আছে তুমি সেইটো লিখা। তো প্ৰথমে আমাক কি দিয়া আছে ইয়াত কোৱাচোন? প্ৰথমে আমাক দিয়া আছে ইয়াত যে দিয়া আছে a to the power m minus, not minus, come on, a to the power m divided by a to the power n equal কি দিয়া আছে? a to the power m minus n। য'ত আমাক কৈছে য'ত m equal কিমান দিয়া আছে? m equal দিয়া আছে 0। m ৰ মানটো কিমান দিয়া আছে ষ্টুডেন্টস কোৱা? m ৰ মানটো দিয়া আছে 0। তো যেহেতু ইয়াত m ৰ মানটো 0 দিয়া আছে, তো সেইকাৰণে আমি কি কৰিম? আৰু লিখিম, আমি দেখুৱাব লাগে যে, মানে টু show that, দেখুৱাব লাগে যে, আমি প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? a to the power minus n equal 1 by a to the power n। তো আমি এইটো দেখুৱাব লাগে। আমি এতিয়া কি দেখুৱাম সেইটো ইয়াত লিখিম। চোৱা, আমি ইয়াত লিখিম, যেহেতু আমাক দিয়া আছে a to the power m divided by a to the power n ইকুৱেল কি দিয়া আছে? a to the power m minus n, এইটো দিয়া আছে। তো আমি কি কৰিম? যেহেতু m ৰ মানটো কি দিয়া আছে? যেহেতু m ৰ মানটো 0 দিয়া আছে, আমি m ৰ ঠাইত এতিয়া কি বহাম? 0, হয়নে নহয়? m ৰ ঠাইত আমি বহাম 0। বুজি পাই আছা সকলোৱে? বা ইয়াক আমি এনেকে লিখিব পাৰিম নে নাই কোৱাচোন? ইয়াক আমি লিখিব পাৰিম ওপৰত a to the power m, তলত লিখি দিব পাৰিম a to the power n ইকুৱেল, ইফালে আকৌ এটা লাইন লাগিলে লম্বা হোক, তোমালোকে ইজি ৱেত শিকিব পাৰিবা। আচ্ছা, কাৰোবাক যদি মই দিলো এটা কুৱেশ্যন যে তুমি লিখা এনেকে 3 divided by 2, তুমি ইয়াক এনেকে লিখিব পাৰিবানে? 3 by 2 এনেকে পাৰিবানে নাই লিখিব? কোৱা ষ্টুডেন্টস, এনেকে লিখিব পাৰিবানে নাই?
পাৰিবা নিশ্চয় হয়নে? তো সেইকাৰণে আমি এনেকে লিখিছো। এই সেকশনটোক মই এই ধৰণে এনেকে লিখি দিছো। তো আই হোপ তোমালোকে বুজি পাইছা। এতিয়া মই য'ত য'ত এম আছে মই কি বহাম? 0 বহাম। তো এ টু দি পাৱাৰ এম, এমৰ ঠাইত মই বহাম 0 আৰু তলত আছে এ টু দি পাৱাৰ এন। আৰু ইফালে এ টু দি পাৱাৰ এম মাইনাছ এন, তো এমৰ ঠাইত মই বহাম 0 আকৌ মাইনাছ এন। তো এতিয়া কোৱা, আমি যে অথনি শিকিছো যে যিকোনো সংখ্যাৰ পাৱাৰ যদি কি হৈ যায় 0 হয়, তো তাৰ ঠাইত আমি কি বহাব পাৰো? 1। যেহেতু ইয়াত এ টু দি পাৱাৰ 0, তো তাৰ ঠাইত মই বহাই দিছো কি 1, আৰু এ টু দি পাৱাৰ তলত আছে এ টু দি পাৱাৰ এন আছে। আৰু আৰু এটা কথা কোৱাচোন, শূন্যৰ পৰা যিকোনো সংখ্যা গুচি গ'লে কি থাকিব? কি থাকিব? এইটো ইফালে এনেকুৱা নহ'ব জানো? -1 নহ'ব জানো? কোৱাচোন। হ'ব, হয়নে নহয়? গুড। এনেকে এইটো কি হৈ যাব? -1 হ'ব। তো therefore আমি লিখিব পাৰিম যে a to the power minus n, -1 নহয়, -n। so মই 1 কিয় কৈ আছো? তো -n ইকুৱেল কি হৈ যাব? 1 by a to the power 1 by a to the power n। অ'কে? অ'কে ষ্টুডেন্টস, তো এতিয়া দেখা পাই আছা সকলোৱে ধুনীয়াকে হয়নে? তো এতিয়া আমি কি কৰিম ষ্টুডেন্টস? এতিয়া আমি চাম নেক্সট কুৱেশ্যন। স্টুডেন্টস, এতিয়া চোৱা আমি এই কুৱেশ্যনবোৰ কৰিম, ঠিক আছে? তো এই কুৱেশ্যনত আমাক কি দিয়া আছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই ইহঁতৰ আমি গসাউ আৰু লসাগু আমি নিৰ্ণয় কৰিব লাগে। গসাউ মিন্স কি আছিলে ষ্টুডেন্টস কোৱা? গসাউ মানে কি? গৰিষ্ঠ সাধাৰণ উৎপাদক। আৰু লসাগু মানে কি? লঘিষ্ঠ সাধাৰণ গুণিতক। এইটো মানে আছিলে আমাৰ ACF আৰু এইটো মানে আছিলে আমাৰ LCM। আই হোপ তোমালোকে বুজি পাইছা, হয়নে নহয়? এইটোতো তোমালোকে জানাই। অ'কে, তো লসাগু আৰু আমি গসাউ উলিয়াব লাগে। কেনেকে উলিয়াব লাগে? চোৱা, মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি ওলাব লাগে। তো আই হোপ তোমালোকে বস্তুবোৰ জানা। এইবোৰতো তোমালোকে ক্লাছ 6ত পাই আহিছা, একেবাৰে ক্লাছ 6ত পাই আহিছা। তো এইবোৰ মই ইমান ধুনীয়াকে হয়তো ক'ব নালাগে, কিন্তু মই ধুনীয়াকে কৈ দিম। চোৱা, তো প্ৰথমে আমি 1 নম্বৰটো লওঁ। 1 নম্বৰত আমাক কি দিয়া আছে আমি চাওঁ। 1 নম্বৰত আমাক দিয়া আছে, চোৱা, ইমান ধুনীয়াকে দিয়া আছে যে 321 আৰু আমাক কি দিয়া আছে 396। তো এই দুটা সংখ্যা আমাক দিয়া আছে। তো এই দুটা সংখ্যাৰ ভিতৰত আমি প্ৰথমে ইহঁতৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। 396, ইয়াক কিহেৰে হৰণ দিবা কোৱাচোন? উৎপাদক বিশ্লেষণ কৰিলে ষ্টুডেন্টস কোৱা তোমালোকে কোৱা। উৎপাদক বিশ্লেষণ কৰিলে কিহেৰে হৰণ দিবা? 2। গুড। 2 3ত যাব এবাৰ, 1 বাকি থাকিব 19, 19ত নাযায়, 18ত যাব 9 বাৰ, আৰু 1 বাকি থাকি যাব, হৈ যাব 16, 16ত যাব 8 বাৰ। আকৌ কিহেৰে দিবা? 2ৰে। 19ত যাব কেইবাৰ? 9 বাৰ, 1 বাকি থাকি যাব 18, 18ত যাব আকৌ কেইবাৰ? 9 বাৰ। আকৌ তুমি 3ৰে হৰণ দিবা এতিয়া, কাৰণ এইটো অযুগ্ম সংখ্যা। 3 যাব ইয়াত 3 বাৰ, 3 বাৰ 3 বাৰকে যাব। আকৌ ইয়াত 3ৰে দিবা, এইটো যাব 11 বাৰ। তো ইয়াৰ পৰা আমি কি পালো যে 3 2 1ৰ মৌলিক উৎপাদক কেইটা কি কি আছে? আমি ইয়াত এনেকে লিখিম যে 2 into 2 into 3 into 3 into 11, হয়নে নহয়? এই ধৰণে আমি লিখিম। তাৰপিছত লিখো আমি 396। 3 প্ৰথমেতো আমি 396 লিখিছো, এইটো হয়নে নহয়? 396। আচ্ছা, প্ৰথমে আমি এইটো লিখিব লাগিছিল, মাই বেড। তো মই প্ৰথমে এইটোৱে লিখি দিছো। আচ্ছা, এটা লিখিলেই হ'ল, কোনো কনফিউজ নাযাবা, আকৌ লিখিলেই হ'ল। তো এতিয়া 321 কৰো আমি। তো 321 কৰিলে এতিয়া কিহেৰে হৰণ দিবা কোৱা? 2ৰে নে 3ৰে? জলদি বলো। 3ৰে দিবা হৰণ। 3তো আৰু এইটো বিভাজ্য যাবই, হয় যাব। তো 3 3ত যাব এবাৰ, 2ত নাযায় 0, 21 হৈ গ'ল 7। আকৌ এইটো কিহেৰে দিবা এতিয়া? এতিয়া তুমি কিহেৰে হৰণ দিবা ষ্টুডেন্টস কোৱা? 107। এইটো 3ৰে যাবনে? 3ৰ বিভাজ্যৰ নিয়মটো মনত আছেনে? 3ৰ বিভাজ্যৰ নিয়ম মনত আছে? জলদি বলো। 3ৰ বিভাজ্যৰ নিয়ম মনত আছে জানো তোমালোকৰ? এইটো ষ্টুডেন্টস কোনো অংকৰেই আমাৰ এইটো কোনো সংখ্যাৰেই হৰণ নাযায়, কিয়নো 107টো হ'ল আমাৰ এটা প্ৰাইম নাম্বাৰ।
বুজি পাইছানে ষ্টুডেণ্টছ প্ৰব্লেমটো ক'ত হ'ল? এইটো এটা কি নাম্বাৰ ষ্টুডেণ্টছ কোৱা? প্ৰাইম নাম্বাৰ। তো প্ৰাইম নাম্বাৰটো কেতিয়াও হৰণ নাযায়, যাব জানো কোৱাচোন? এইটো হৰণ নাযায়। তো ইয়াত আমাৰ আহি গ'ল কি 3 × 107। তো এইটো আৰু হৰণেই নাযায়। এইটো হ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে কি আছিলে? যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা। সেইটো কি কি? সংখ্যাটো হ'ল সংখ্যাটো নিজেই আৰু এক। সংখ্যাটো নিজেই আৰু এক মানে ইয়াক অকল তুমি একেৰে হৰণ দিব পাৰিবা, তেতিয়া সি সংখ্যাটো নিজে আহিব, বা ইয়াক তুমি সেইটোৰে হৰণ দিব পাৰিবা যিটো সংখ্যাটো নিজে আছে। তো এইটো কি দৰকাৰ ইমান হৰণ কৰাৰ? তো আমাৰ হৈ গ'ল। এতিয়া যদি আমি লসাগু উলিয়াও, লসাগু বা গসাউ মানে কি? গৰিষ্ঠ মানে বেছি, গৰিষ্ঠ মানে জ্যাদা বেছি, হায়েষ্ট, কমন ফেক্টৰ। ওকে, কমন ফেক্টৰ। তো ইয়াত সবচে বেছি কমন ফেক্টৰ, কমন মিল থকা ফেক্টৰ কোনটো? উৎপাদক। আটাইতকৈ বেছি মিল থকা উৎপাদক কি ওলাইছে ইয়াত? কোৱাচোন ৰাইজ। ৰাইজে নকয় কিয়? কি ওলাইছে কোৱা? 3। তো এতেকে ইয়াত মানে এতেকে 3, 2, 1 আৰু 3, 9, 6ৰ গ সা উ হ'ব কিমান? 3। আৰু লসাগু কি হ'ব? এইটো আমি ওলাম ৰবা। আৰু লসাগু হ'ব কিমান হ'ব কোৱাচোন? লসাগু কিমান হ'ব ৰাইজ? লসাগু মানে কি? লঘিষ্ঠ, সাধাৰণ গুণিতক। গুণিতক মানে কি আছিলে? গুণিতক মানে কি আছিলে কোৱা? কোৱা, মাল্টিপল। যেনেকে তুমি ক'লা 3, 3ৰ গুণিতক হ'ব 3 × 1 = 3, 3 × 2 = 6, 3 × 3 = 9, 3 4 × 12, এনেকে গুচি যাব। যিমান হৰণ যায় সেইকেইটা হ'ব গুণিতক। তো ইয়াত কি কি যাব কোৱা? কি কি মিলিব? 1 নম্বৰটো 3 মিলিছেই, 3 নিজেই মিলিছে। তাৰপিছত কি হ'ব? 1 নম্বৰ 3 নিজেই মিলিছে। তাৰপিছত এই দুটা 2 আৰু ইফালে এটা 3, দুটা 2, এটা দুটা 2, এটা 3, আকৌ 11, আৰু তাৰপিছত আছে কিমান? 107। তো এই গোটেইকেইটা যদি আমি পূৰণ কৰি দিওঁ, আমাৰ এটা টেকন'লজি বুলি এটা বস্তু আছিল ন, মেথছ ফাইণ্ডাৰ। চোৱা, উই হেড ওৱান টেকন'লজিয়া। যেতিয়া আমি টেকন'লজিয়াটো এপ্লাই কৰোঁ তেতিয়া কি হয় আমি চাওঁ। হে নকৰি কিয়? জলদি কৰো, इट्स नॉट वर्किंग। तो ये हो जाएगा स्टूडेंट्स, এইটো কিমান হ'ব? 42372। আই হোপ তোমালোকে বুজি পাইছা এইটো বস্তু। বুজি পাইছা নে নাই কোৱা? ষ্টুডেন্টস বহুত ইজি হয় ন বস্তুবোৰ? বস্তুবোৰ বহুতেই ইজি হয়, কিন্তু আমি অকমান মানে ধুনীয়াকে যদি ধ্যান দিওঁ, কাৰণ এইবোৰ বস্তুটো আমি 6তেই পাই অহা। তো এইবোৰতো আমাৰ কঠিন হ'ব নালাগেই, হয় নহয় কোৱা? তো এইটো কেতিয়াও কঠিন এইটো কঠিনৰ কোনো কথাই নাহে ইয়াত আমাৰ। অ'কে, আই হোপ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া চাওঁ আমি নেক্সট 455 আৰু আছে আমাৰ 42। তো এতিয়া চাওঁ আমি 2 নম্বৰটো। তো 2 নম্বৰটো আমাক কি দিয়া আছে চাওঁ আমি। 2 নম্বৰ আছে আমাৰ, চোৱা 2 নম্বৰত 455 আৰু 42, 455 আৰু আমাক কি দিয়া আছে 42। তো এতিয়া আমি কৰিম 455ৰ আমি কি কৰিম? উৎপাদক বিশ্লেষণ কৰিম। তো কিহেৰে হৰণ দিবা? 5ৰে হৰণ দিয়া। লাষ্টত আছে যে 5 থাকিলে 5ৰে দিবা, ডেফিনেটলি যাব। 5 4ত নাযায়, 45ত যাব 9 বাৰ, আকৌ 5ত যাব এবাৰ, 91। এতিয়া 91ত কি হৰণ যাব পাৰে? 3তো হৰণ নাযায়। তো 3 নাযায় যদি 7 যায় নেকি আমি এবাৰ চাওচোন। 7 যদি 7 কেইবাৰ যাব? 7তো নাযায়। 7 9ত যাব কেইবাৰ? 7 9ত যাব তোমাৰ এবাৰ, আৰু গুচি থাকি যাব 2। তো 11 21ত যাব, হয় 7 যাব। 7 কেইবাৰ যাব কোৱা ষ্টুডেন্টস? 7 যাব ইয়াত 13 বাৰ, কাৰণ এবাৰ 13 বাৰ যাব। তাৰপিছত আৰু নাযায়। 13 এটা কি হয়? মৌলিক সংখ্যা। তাৰপিছত আমি চাওঁ কি আছে 42। 42টো চাওঁ আমি ইফালে। 42ক যেতিয়া তুমি 2ৰে হৰণ দিবা, ই যাব কেইবাৰ যাব? 4 বাৰ। 4ত যাব 2 বাৰ, আৰু ইয়াত যাব এবাৰ। আকৌ ইয়াত এতিয়া 3ৰে দিয়া, এইটো যাব 7 বাৰ। তো আমাৰ ইয়াৰ পৰা কি ওলালে ষ্টুডেন্টস কোৱা?
4 5 5 ইকুৱেল আমাৰ কি ওলাইছে 5 ইনটু 5 ইনটু 7 ইনটু 13 আৰু কি ওলাইছে 42 মানে কি ওলাইছে আমাৰ ষ্টুডেন্টস কোৱাচোন 2 ইনটু 3 ইনটু 7 তো ইয়াত আমাৰ therefore আমি শর্টকাট লিখি দিও গ হা উ কি হ'ব গহাও কি হ'ব গহাও মানে কি আছিলে গৰিষ্ঠ মানে বেছি আটাইতকৈ বেছি কমন ফেক্টৰ কি ইয়াত কোৱা 7 এনেকে তোমালোকে চিহ্ন দিব নালাগে মই জাস্ট তোমালোকৰ চকুটো যাতে ভালকে পৰে ইয়াত সেই কাৰণে মই দিছো পৰীক্ষাত তোমালোকে এনেকে দিব নালাগে 7 আৰু আটাইতকৈ লোৱেষ্ট কমন ফেক্টৰবোৰ কমন মাল্টিপলবোৰ কোৱা কোৱা লহাগু এইটো কোৱা কি হ'ব লহাগু কি হ'ব প্ৰথমে 7 টো কমন আছে 7 টো লিখা তাৰ পিছত 5 13 2 3 তো এটো কিমান হৈ যাব আমি চাও এতিয়াই নকয় টেকনলজিয়ে বুঝছানে কি মুশকিল यार লগত तुम्हारा काम क्या है अगर तुम हमें हेल्प नहीं करोगे तो है ना তো এটা কিমান হ'ব 7 5 গুণ 35 পূৰণ 13 আৰু 2 পূৰণ 6 এটো হৈ যাব 2730 এবাৰ ভেৰিফাই কৰি লবা তোমালোকে এটো 2730 হ'ব আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে নহয় কোৱা বুজি পাইছা না ষ্টুডেন্টস বহুত ইজি হয়নে নহয় কোৱা বস্তুবোৰ এইবোৰ বহুতেই ইজি তাৰ পিছত আমি কোৱেশ্চনটো চাও এতিয়া চাও আমি পিছৰ আমাক কি দিয়া আছে পিছত আমাক দিয়া আছে 408 আৰু 170 408 আৰু 170 তোমালোক নিজে কৰিব পাৰিবানে নিশ্চয় নিজে কৰিব পাৰিবা তো মই এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক দি দিছো নিজে কৰিবা নিজে যেতিয়া বেছি বেছি কৰিবা তেতিয়াই তোমালোকৰ কাৰণে বস্তুবোৰ সহজ হৈ যাব সহজ শৃংখল বহুত ধুনীয়া হ'ব নিজে কৰিবা ষ্টুডেন্টস ওকে অল দ্য বেষ্ট নিজে কৰিবা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও যদি তোমালোকে এইটো পাৰিবা পাৰিবাতো ওকে তো নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে কোৱাচোন ষ্টুডেন্টস এইটো পঢ়া এবাৰ ধুনীয়াকে এই কুৱেশ্যনটো চাইখিনি তোমালোকৰ কিবা মনত পৰিছে নে কোনটো ক্লাছৰ কথা মনত পৰিছে কোৱাচোন এইটো কুৱেশ্যন চাই এইটো কুৱেশ্যন চাই তোমালোকৰ ক্লাছ 7 ৰ আৰু 8 ৰ কথা মনত পৰিছে যদি তোমালোকৰ মনত পৰা নাই তেন্তে মূৰত এটা এনেকে টাঙন দিয়া তেতিয়া মনত পৰিব ওকে ওকে ষ্টুডেন্টস চোৱা ক্লাছ 7 ৰ মেথছৰ পাৰ্ট 2 এইটো আছিলে হয়নে নহয় এই ধৰণৰ কুৱেশ্যনছ চোৱা যে দুটা পৰিমেয় সংখ্যাৰ মাজত কাৰণ এইটো এটা পৰিমেয় সংখ্যা আৰু এইটো এটা পৰিমেয় সংখ্যা আচ্ছা প্ৰশ্নটো মই আগতে পঢ়িলো যে 2/11 আৰু 1/6 ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা লিখা তো 2/11 আৰু 1/6 ৰ মাজৰ আমি যিকোনো দুটা পৰিমেয় সংখ্যা লিখিবলৈ মাত্ৰ দুটা লিখিব দিছে তো মই তোমালোকক কৈছিলো যে আমি সদায় এইটো কথা মনত ৰাখিব লাগিব যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য অগণন আনলিমিটেড কি থাকে পৰিমেয় সংখ্যা থাকে ধৰি লোৱা মই ক'লো যে 1 আৰু 2 ধৰি লোৱা মই ক'লো 1 আৰু 2 এই দুটা সংখ্যাৰ মাজত আনলিমিটেড আমি কৈ শেষ কৰিব নোৱাৰিম ইমান পৰিমেয় সংখ্যা আছে বুজি পাইছানে তো এই দুটা সংখ্যাৰ মাজত আছে নে নাই কোৱা আছে তেনেকুৱা আনলিমিটেড পৰিমেয় সংখ্যা আছে কিন্তু প্ৰবলেম কি প্ৰবলেম হম কি ইয়াৰ মাজৰ যদি দুটা পৰিমেয় সংখ্যা তুমি উলিয়াব বিচাৰা তেন্তে প্ৰথমে তুমি সদায় মনত ৰাখিবা দুটা ভগ্নাংশক যদি তুমি কম্পেয়াৰ কৰিব বিচাৰা বা তাৰ মাজৰ সংখ্যা উলিয়াব বিচাৰা তেন্তে সদায় তাৰ যিটো হৰ আছে এইটো কি হ'ব লাগিব সমান এইটো তাৰ হৰটো কি হ'ব লাগিব সমান হ'ব লাগিব ইকুৱেল কিন্তু ইয়াত আছে কিমান 2/11 ইয়াত আছে 11 আৰু এইটোত আছে কি 6 এইটোত কি আছে 6 তো এইটো ইকুৱেল হয় জানো এইটো ইকুৱেল হয় জানো এইটো ইকুৱেল তো বিলকুল নহয় তো যেহেতু এইটো ইকুৱেল নহয় ফাৰ্স্ট অফ অল আমি ইহঁতক কি কৰিম ইকুৱেল কৰিম তো আমি এনেকে লিখিম সলিউশন ইয়াত যে আছে 2/11 তো মনত এই প্ৰসেসটো জানানে তোমালোকে প্ৰথমটো ভগ্নাংশক দ্বিতীয়টো ভগ্নাংশৰ হৰেৰে তলে ওপৰে পূৰণ কৰিব লাগিব আকৌ এইটো উল্টাই দিয়া প্ৰসেসটো
দ্বিতীয়টো ভগ্নাংশৰ হৰ আৰু লব দুয়োটাতেই প্ৰথমটো ভগ্নাংশৰ হৰৰ সৈতে পূৰণ কৰিব লাগিব। কেনেকে চাবা? মই প্ৰথমে লিখিলো ভগ্নাংশটো 2/11। তো 2/11 ইকুৱেল কি হ'ব? 2/11। এতিয়া প্ৰথমটো ভগ্নাংশৰ হৰ কি আছে? 6। কি আছে? 6 মনত ৰাখিবা। তো ইয়াৰ লগত আমি 6 পূৰণ কৰিম, তলতো 6 পূৰণ কৰিম। তো কৰিলে কি হৈ যাব কোৱাচোন? কিমান হৈ গ'ল ষ্টুডেন্টস? কিমান হৈ গ'ল? ইফালে হৈ গ'ল 20, ইফালে হৈ গ'ল 12 আৰু এইফালে হৈ গ'ল 66। আকৌ এতিয়া আহা 2 নম্বৰটোত, মানে দ্বিতীয়টো ভগ্নাংশত আহা 1/6। এতিয়া দ্বিতীয়টো ভগ্নাংশত কি কৰিবা? 1/6ৰ ক্ষেত্ৰত ইয়াত কি কৰিবা? 1/6 লিখা। ইয়াত তুমি কি কৰিবা? প্ৰথমটো ভগ্নাংশৰ হৰ কি আছে? 11। তো প্ৰথমটো ভগ্নাংশৰ হৰ ইয়াৰ তলত আৰু ওপৰত দুয়োটাতেই পূৰণ কৰা। তো কিমান হৈ যাব ষ্টুডেন্টস কোৱা? ইফালে হৈ যাব 11 আৰু এইফালে হৈ যাব 66। আই হোপ তোমালোকে বুজি পাইছা। কিন্তু প্ৰব্লেম এটা আহিল, ইয়াত কি দুটা আছে জানো? ইয়াৰ মাজত ডিফাৰেন্স দুটা আছে জানো? 11 আৰু 12ৰ মাজত? 11 আৰু 12ৰ মাজত কিবা দুটা ডিফাৰেন্স আছে? নাই। তো ইয়াক আমি কি কৰিম? যিহেতু ইয়াত ডিফাৰেন্স নাই, ধৰি লোৱা ইয়াত আছিল 15 সাপোজ, তেন্তে আমি লিখিলোহেঁতেন যে ইফালে আছে 12/66, 13/66 আৰু 14/66, তিনিটা আছে ডিফারেন্স। তো যিকোনো দুটা লিখিলেই হলেহেঁতেন, কিন্তু এই ক্ষেত্ৰতো নাই। তো সেইকাৰণে আমি কি কৰিম? আকৌ চোৱা, মনত ৰাখিবা, যদি তোমাক দুটা ওলাব কয়, তেন্তে যদি হৰ সেম থাকে, তেন্তে আমি 10 পূৰণ কৰি দিম। সদায় 10 পূৰণ কৰিবা, ইজি হ'ব। দুটা কলে 3 পূৰণ কৰিলেও হ'ব, কিন্তু আমি 10 পূৰণ কৰিম তলে ওপৰে। 10 পূৰণ কৰিম, কিমান হৈ যাব চাবা? ইফালে হৈ যাব 110 আৰু ইফালে হৈ যাব 660। ইফালে হৈ যাব 12, ইফালে হৈ যাব 120 আৰু ইফালে হৈ যাব 660। তো হৈ গ'ল। চোৱা এতিয়া ডিফাৰেন্স আছে নে নাই? 10টা ডিফাৰেন্স আছে নে নাই? কোৱা ৰাইজ, ডিফাৰেন্স আছে নে নাই? আছে। তো এতিয়া আমি লিখিব পাৰিম যে এতেকে 2/11 আৰু আৰুটো ধুনীয়াকে লিখো অকমান, হয়নে নহয়? আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল কি কি কোৱাচোন? কি কি আছে কোৱা? ইফালে চোৱা, আমি সৰুৰ পৰা ষ্টাৰ্ট কৰিম, তেন্তে এইটো হৈ যাব কিমান? আমি যিকোনো, যদি আমাক কয় 10টা, তেন্তে যদি কয় 9টাও লিখিব পাৰিম। তো চোৱা, ইয়াৰ পিছৰটো কি হ'ব? 111/660। তাৰ পিছৰটো হ'ব 112/660। এই দুটা লিখিলেই হ'ব। লিখিলেই হ'ল। আমাৰ বহুত কেইটা আছে, জাস্ট দুটা লিখিব দিছে, তো জাস্ট দুটাই লিখা। 111/660 আৰু और क्या बोलो? 112/660। तो समझ में आया? क्या ये इजी था? क्या ये इजी था? बोलो बोलो अच्छे से। हाँ, गुड। बुझिबই লাগিব, देयर इज नो ऑप्शन स्टूडेंट्स। हाँ, हमें समझना ही है, ठीक है ना? इसमें कोई डाउट नहीं रहना चाहिए हमें, ठीक है स्टूडेंट्स? हाउ इज द जोश एवरीवन? So how's the Josh? Wow, great. Hi, sir. Wow. Okay, now we will focus on the next question, which is ইয়াত আমাক কৈছে question 8। question 8ত আমাক কি কৈছে? সৰল কৰা। সৰল মানে কি? সৰল। সৰল মানে কি চোৱা? বেঙ্গলীত কবা তোমালোকে সৰল, বা আৰু আমি ইয়াত কম ইংৰাজীত simple, simplify, simplify। মানে ইয়াক আমাক কৈছে simplify কৰিবলৈ, simple কৰিবলৈ। simple কৰা ষ্টুডেন্টস কিমান ইজি কোৱা? ইয়াত আমাক কৈছে যে চোৱা √10, চোৱা আমাক কৈছে √10 আৰু √5
এই দুটাক পূৰণ কৰিব দিছে। কিন্তু ইয়াত আমাক এটা বস্তু দি দিছে যে ৰুট টুৰ মানটো আমাক আমিতো ৰুট টুৰ মানটো হ'ল আমাৰ 1.41, এইটোতো আমি নিজে উলিওৱা শিকিছিলো হয়নে নহয়? হলে প্ৰদত্ত সংখ্যাটোৰ আসন্ন মান কিমান হ'ব? তো ইয়াৰ আমি আসন্ন মান ওলাব লাগে। বহুত ইজি, তোমালোকে চোৱা। আমি ইয়াত লিখিম প্ৰথমে সলিউশন। তো প্ৰথমে আমাক কি দিয়া আছে? তো প্ৰথমে আমাক দিয়া আছে যে √10 ইনটু √5। তো আমি এইটো লিখিলো। তাৰপিছত আমি চাম যে আচ্ছা ষ্টুডেন্টস, মই যদি তোমালোকক সুধো কুৱেশ্যন, √2 ইনটু √3 বা √3 ইনটু √2 এইটো কিমান হ'ব? এইটো টেকনলজিয়ে কৈ দিলে, কিন্তু এইটো এনেকে লিখিলে √6 হ'ব। হয়নে নহয় কোৱা? নহ'ব জানো? হ'ব। তো সেইকাৰণে আমি এই √10ক আমি কেনেকে লিখিব পাৰিম? এই √10ক আমি এই √2ৰ নিচিনা লিখিব পাৰিম। √2 ইনটু √5 ইনটু √5। আচ্ছা এইখিনিত বুজি পাইছানে? এইটো মই প্ৰচেছটো কেনেকে কৰিছো? এই প্ৰচেছটো বুজি পাইছানে? আহ, দীপাঞ্জলি বুজি পাইছা? এই √2ৰ সলনি মই এনেকে ইয়াক ভগাই দিছো। বুজি পাইছানে দীপাঞ্জলি? √10ক মই অকমান ভগাই দিছো যাতে √2ৰ মানটো মই বহাব পাৰো। আচ্ছা, আৰু এটা কথা আছিলে তোমালোকে জানা যে তোমালোকে আগতে শিকিছিলা যে √5 আৰু √5 মানে যিকোনো সেম ৰুটৰ সংখ্যা, ধৰি লোৱা √a আৰু √a হলে সদায় কি হৈ যাব? a হৈ যাব ইয়াত। হয়নে নহয় কোৱা? হয়নে নহয়? তো সেম ইয়াত √5 আৰু √5 কিমান হ'ব? ৰাইজে একো নকয় কিয়? কিমান হ'ব? অকল 5 হ'ব। কোনে কৈছে √25? √25 ক'ব পাৰা, টেকনিক্যালি √25ও তুমি ক'ব পাৰা। আৰু √25 মানে কি হয়? 5 নহয় জানো? অ, তো অকল 5 কৈ দিলো মই। তো এতিয়া চোৱা, এইখিনি বুজি পাই আছা না ষ্টুডেন্টস? বহুত ইজি হয় কিন্তু। তোমালোকে কোৱা বুজি পাইছা নে নাই? মই আকৌ বুজাই দিম নহলে। চব মই ইয়াক কিয় ভাঙিছো? ইয়াক মই কিয় ভাঙিছো? যিহেতু ইয়াত √2 দিয়া আছে, হয়নে নহয়? মই সেইকাৰণে ইয়াক √2 ইনটু √5 এই ধৰণে মই ভাঙিছো। ওকে, তাৰপিছত আমি চাওঁ ইয়াক আমি কি কৰিম? এই √2ৰ মানটো ইয়াত বহাম 1.41 ইনটু 5। এতিয়া এইটো পূৰণ কৰি দিয়া। 5 ইনটু 1 5, 5 ইনটু 4 কিমান? 20। 20ৰ বহিব 0, ইয়াত হৈ গ'ল আমাৰ ডেচিমেল, তো ইয়াত হৈ যাব আমাৰ কিমান? 3। বুজি পাইছা? বুজি পাইছা তোমালোকে? অ নাই নাই, চোৱা। ৰ'বা, হোৱা নাই। তাৰপিছত ইয়াত থাকি গ'ল আমাৰ 2, মনত ৰাখিবা। মানে 5 ইনটু 1 5, তাৰপিছত 5 বহিল, 5 বহালো। 5 ইনটু 4 20 হৈ যাব। এতিয়া 20ৰ কিমান বহাম আমি? 0 বহাম। ধৰি লোৱা দশমিক নাই, 5 ইনটু 1 আকৌ 5। 5 আৰু 2 কিমান হৈ যাব? 5 আৰু 2 হৈ যাব 7। কিন্তু তাৰপিছত মনত আহিল নাই দশমিক আছে, তেতিয়া কিমান হ'ল আমাৰ? 7.05। আই হোপ ইউ তোমালোকে বুজি পাইছা, হয়নে নহয় কোৱা? সে ইয়েস স্যার और नो सर? यस सर और नो सर? समझ में आया पब्लिक? हाँ गुड। যদি তোমালোকে এইখিনি বুজি পাইছা, চোৱা ষ্টুডেন্টস, সিৰিয়াসলি মই কৈ আছো এইটো বহুত সহজ। তোমালোকে যে এইটো প্ৰেক্টিচ কৰিবা। চোৱা টেকনিকটো আমি ইয়াত মই দেখুৱাই দিছো, ইয়াত ধুনীয়াকে দেখুৱাই দিছো, তোমালোকে ধুনীয়াকে এইটো চাবা হে। যিহেতু এইটো ৰিভিজন হয়, এন্ড ৰিভিজনস আর সো ইজি, এইবোৰ বহুত ইজি হয়। নাও উই উইল ফোকাস অন দ্য নেক্সট কুৱেশ্যন এভৰিওয়ান। এই কুৱেশ্যনটোত আমি এতিয়া ফোকাস কৰিম। এই কুৱেশ্যনটোত আমি চাম, এইটো কুৱেশ্যন বহুতেই কিন্তু সহজ। এইটো কুৱেশ্যন মই আগতে কৰাইছিলো তোমালোকক, কিন্তু তোমালোকৰ মনত নাই। ইয়াত যে ইয়াৰ ওপৰে কি দিয়া আছে? এইটো এইটো চোৱা, এনেকে পইণ্ট দিয়া আছে ওপৰত। এইবিলাকক আমি কম বাৰ। ওকে, ইয়াত মানে মই এইটো টাইপটো কৰাত অকমান মুস্কিল হ'ল, কিন্তু এনেকে দিয়া আছে। এই পিছনে দিয়া নাই, বুজি পাইছানে? এনেকে দিয়া আছে। তো তো ষ্টুডেন্টস, আচ্ছা মই যে কৈছিলো যদি কোনো সংখ্যাৰ, ধৰি লোৱা এইটোক এনেকেও লিখিব পাৰা। ধৰি লোৱা কোনো সংখ্যা মই ইয়াত লিখিলো 41, ওপৰত এনেকে এটা ডট, ওপৰত দিলো এনেকে ফুট, এইটো বুজাইছে বাৰ। এইটো আৰু এইটো একেই বস্তু। ওপৰত যদি এনেকে স্লেশ দি দিয়া, এনেকে যদি এইটো বাৰ দি দিয়া, স্লেশ নহয়, এইটো আৰু এইটো একেই বস্তু। আৰু এইকেইটাই কি বুজাই? এইকেইটাই বুজাই যে ধৰি লোৱা যিকোনো সংখ্যাৰ ওপৰত, ধৰি লোৱা মই দিলো 3,
তাৰ ওপৰত এইটো দিলো, এইটো কি বুজাইছে যে ই ৰিপিট কৰিয়ে থাকিব, ই ৰিপিট কৰিয়ে থাকিব, এনেকে ওলাই থাকিব, এনেকে ওলাই থাকিব, বুজি পাইছানে? এই ধৰণে এইটো ওলাই থাকিব। বা ধৰি লোৱা মই ইয়াত দিলো যে 2.41, ইয়াত এইটো ডট দিয়া বা ইফালে এনেকে এইটো বাৰ দিয়া একেই বস্তু। তো এইটো কি বুজাব যে 2.41, 2.41, 41, 41, 41, 41, 41, সেইটো একেই বুজাব। আই হোপ বুজি পাই আছা তোমালোকে, হয়নে? বুজি পাই আছা না ষ্টুডেন্টস? কোৱাচোন কোৱা। ওকে, তো এইটো আগতে যদি বুজি পাইছা তেন্তে মই প্ৰথমেও যে কৈছিলো যে যদি কোনো এটা সংখ্যাৰ কোনো এটা সংখ্যা যদি ৰিপিট কৰি থাকে তেন্তে সেইটো এটা কি হ'ব? পৰিমেয় সংখ্যা। আৰু পৰিমেয় সংখ্যাবোৰক আমি কেনেকে প্ৰকাশ কৰিব পাৰো? পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো। এইটো পৰিমেয় সংখ্যা, ইয়াকো আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰিম। এইটো পৰিমেয় সংখ্যা। ইয়াক কেতিয়াবা তোমালোকে অনুশীলনীত গৈ কিনে এনেকে পাবা, এনেকে দিয়া আছে বুলি পাবা। এইটোক ধৰা এনেকে দিয়া থাকিব 2.4431 ওপৰত বাৰ, এনেকে থাকিব। তো এইটো মানে কি বুজাইছে? এইটো সংখ্যাক তুমি এনেকে লিখিব পাৰিবা 2.4431313131 ডট ডট ডট, মানে এইটো ৰিপিট হৈয়ে থাকিব। তো মই অকমান বেচিকটো প্ৰথমে বুজাই দিছো। তো এতিয়া মই কৰি দিম যে এইটো কেনেকে আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো। ইয়াৰ দুটা নিয়ম আছে, এটা হ'ল আমাৰ শৰ্ট মেথড, এটা হ'ল আমাৰ শৰ্ট মেথড, আৰু এটা আছে আমাৰ লং মেথড। তো মই প্ৰথমে লং মেথডটো কৰাই দিওঁ। লংটো মানে কনচেপচুৱেল, এইটো মানে কনচেপ্ট আমি ইউজ কৰি কৰো, আৰু শৰ্টটো অকমান বেলেগ হয়। ঠিক আছে ষ্টুডেন্টস? তো আই হোপ তোমালোকে বুজি পাই আছা মই কি কৰাম এতিয়া। ওকে ষ্টুডেন্টস, তো এতিয়া চোৱা আমি এইটো কৰো। তো ইয়াত আমি এই প্ৰথমটো সংখ্যাক মানে ইয়াৰ ওপৰত এনেকে ডট দিয়া আছে, তোমালোকে কিতাপত চোৱা। এইটো ইয়াত মই ধুনীয়াকে লিখিব পৰা নাই আচলতে, এইটো মই মচি দিওঁ। এই যে এই পইণ্টটো মচি যাব, হা, এইটো পইণ্ট মচি যাব, ইয়াৰ পৰা এইটো পইণ্ট মচি যাব, ইয়াৰ বিপৰীতে ইয়াত আহি যাব ডট। অ'কে, মই আকৌ লাগিলে এবাৰ চব বুজাই দিওঁ মই তোমালোকক। আৰু ইয়াৰ ওপৰতো ডট হ'ব, ইয়াৰ ওপৰতো ডট হ'ব, আৰু এই 3ৰ ওপৰত ডট, ওপৰতো ডট, এনেকে হ'ব। ঠিক আছে, চোৱা। তাৰপিছত মই এইটো লিখো, মই বুজাই দিওঁ কেনেকে। তো প্ৰথমে আমি কি কৰিম ষ্টুডেন্টস, আমি ইয়াৰ সলিউশনটো এনেকে কৰিম, সলিউশন 1 নম্বৰত আমাক কি দিয়া আছে? 0.81, ইয়াৰ ওপৰত বাৰ দিয়া আছে, দুটাৰ ওপৰত 81, আৰু ইয়াৰ ওপৰত বাৰ দিয়া আছে। তো এইটো মানে কি? এইটো মানে কি চোৱা, বা আমি লিখিম যে দিয়া আছে, যেহেতু এইটো লিখিব না, দিয়া আছে 0.81, তাৰ ওপৰত ডট, আৰু এইটো ইকুৱেল কি হ'ব? আৰু এইটো ইকুৱেল হৈ যাব আমাৰ 0.81818181। ইমানটো নিলিখিলেও হ'ব, মানে মই কেইটামান লিখি দি বুজাই দিছো, হয়নে নহয়? এতিয়া আমি কি কৰিম? আমি এতিয়া ধৰিম যে, এতিয়া আমি ধৰিম এই ইয়াক আমি কি ধৰিম? x ইকুৱেল ধৰিম। আমি ধৰো x ইকুৱেল কিমান হ'ব? 0.818181 ইমানটো ধৰিলো, ডট 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 ডট। তো এইটো কিমান হ'ল? এইটো 1 নং হ'ল বুলি আমি ধৰিলো। আই হোপ ষ্টুডেন্টস তোমালোকে চাই আছা। তোমালোকে জাষ্ট এতিয়া চোৱা প্ৰথমে ধুনীয়াকে। ওকে, তো ইয়াৰ কেইটাৰ ওপৰত বাৰ আছিলে কোৱাচোন? কেইটা অংকৰ ওপৰত বাৰ আছে কোৱা? কেইটা অংকৰ ওপৰত বাৰ আছে? দুটা অংকৰ ওপৰত বাৰ আছে। তো চোৱা, ইয়াক তোমালোকে যদি ইমান এনেকে যদি ধুনীয়াকে অকণ লিখা ন, ইয়াৰ তলত লিখি দিয়া, তেতিয়া বেছি ভাল লাগিব। ইয়াৰ তলত লিখি দিয়া। এতিয়া চোৱা, ইয়াৰ কেইটাৰ ওপৰত বাৰ আছে কোৱা? দুটাৰ ওপৰত বাৰ আছে। যদি দুটাৰ ওপৰত বাৰ আছে ন, তেন্তে এই এক্সৰ সৈতে আমি কি পূৰণ কৰিম জানানে তোমালোক? এই এক্সৰ সৈতে আমি এই তাৰ দুয়ো পক্ষত এশৰে পূৰণ কৰিম। বুজি পাইছানে? যদি এটাৰ ওপৰত বাৰ থাকে, যেনেকে এই ক্ষেত্ৰত কেইটাৰ ওপৰত বাৰ আছে? এটাৰ ওপৰত বাৰ আছে। এটাৰ ওপৰত বাৰ থাকিলে আমি 10ৰে পূৰণ কৰিম। দুটাৰ ওপৰত বাৰ থাকিলে আমি এশৰে পূৰণ কৰিম। তিনিটাৰ ওপৰত বাৰ থাকিলে আমি কিহেৰে পূৰণ কৰিম ষ্টুডেন্টস? কিহেৰে পূৰণ কৰিম? 1000ৰে পূৰণ কৰিম। যদি 4টাৰ ওপৰত বাৰ থাকে তেন্তে আমি 10,000ৰে পূৰণ কৰিম। তো এতিয়া আমি কি কৰিম? নাও এতিয়া
এতিয়া এই 100 পূৰণ কি হৈ যাব 1 নং 1 নং বুজি পাইছানে মানে 1 নংৰ লগত আমি কি কৰিম 100 পূৰণ কৰিম তো ইফালে 100 x আমি পূৰণ কৰিছো আকৌ ইফালে আমি 100 পূৰণ কৰিম কাৰ লগত তাৰ দুই পক্ষত 0.8181 আৰু 81 হলে আৰু দিয়া লাগিলে কোনো প্ৰবলেম নাই ডট 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 তো এতিয়া চাও আমি এটো কি হয় এটো 100 পূৰণ কৰিলে কি হ'ব ইফালে হৈ যাব 100x আৰু ইফালে কি হ'ব দশমিক দুই ঘৰ পিছুৱাই আহিব ইফালে এক ঘৰ ইফালে এক ঘৰ তো ইফালে কি হৈ যাব 0.পইণ্ট আছিলে তো এতিয়া হৈ যাব 02 গুছি যাব ডেসিমেল পইণ্ট আৰু 1 ৰ পিছফালে গুছি যাব যাবনে নাই কোৱা 81 81 81 মই ইফালে বঢ়াই দিলো আৰু তো এটো হৈ গল কি নং 2 নং ভালকে শুনা প্ৰথমে চোৱা মই আকৌ বুজাই দিও প্ৰসেসটো আমাক দিয়া আছে এটো হয়নে নহয় ইয়াক আমি এনেকে লিখিব পাৰো নে নাই কোৱা আমি আগতে শিকি আহিছো ইয়াক আমি এনেকে লিখিব পাৰো তো ইয়াক যে তুমি x বুলি ধৰি লোৱা ইয়াক তুমি কি বুলি ধৰি লোৱা x বুলি ধৰি লোৱা ধৰিখিনি তুমি চোৱা যে ইয়াৰ কেইটাৰ ওপৰত বাৰ দিয়া আছে কেইটাৰ ওপৰত বাৰ দিয়া আছে কোৱা স্টুডেন্টস বাৰ দিয়া আছে দুটাৰ ওপৰত যদি দুটাৰ ওপৰত বাৰ থাকে তেন্তে এই 1 নংৰ লগত মানে এই x ৰ লগত কি কৰিবা জানা দুয়ো পক্ষত x ৰ লগত এই পক্ষটো 100 পূৰণ কৰিবা আৰু এই পক্ষত পূৰণ কৰিলেতো এই পক্ষত এনেও কৰিব লাগিব তেতিয়াহে এইটো ইকুৱেল হ'ব তো আমি কি কৰিম দুয়ো পক্ষত 100ৰে পূৰণ কৰিম কৰিছনে নাই মই কোৱা মই ফেলে কৰিছনে নাই পূৰণ মই 100ৰে পূৰণ কৰিছো তো মই ইয়াত 100ৰে পূৰণ কৰিছো চোৱা তো যেহেতু মই 100ৰে পূৰণ কৰিছো তো ইফালে হৈ যাব 100x আৰু ইফালে হৈ যাব দশমিক দুই ঘৰ পিছুৱাই যাব তো এক ঘৰ ইফালে দুই ঘৰ যদি 100ৰে পূৰণ কৰিল যদি 10ৰে পূৰণ কৰিলেহেঁতেন তেন্তে ইফালে হলেহেঁতেন 10x ইকুৱেল 0 নহলেহেঁতেন 8.18 এনেকে এনেকে হলেহেঁতেন বুজি পাইছানে কিন্তু যেহেতু 100 পূৰণ কৰিছো তো সেই কাৰণে এই ধৰণে হৈছে তো এতিয়া আমি আকৌ কি কৰিম স্টুডেন্টস মনত ৰাখিবা এতিয়া আমি কি কৰিম 2 নংৰ পৰা আমি কি কৰিম 2 নংৰ পৰা 1 নং বিয়োগ কৰি পাও 2 নংৰ পৰা আমি 1 নং বিয়োগ কৰিলে কি হয় আমি চাও 2 নংটো কি আছে আমাৰ কোৱা 2 নংটো আছে আমাৰ মই বেলেগ কালাৰ লৈ লও নে এটো কালাৰ লও চোৱা 2 নংটো আমাৰ কি আছে 2 নংটো আছে আমাৰ 100x ইকুৱেল 81 ডেসিমেল পইণ্ট 81 এনেকে নকয় পইণ্টৰ পিছত আমি 81 এনেকে আমি কম তাৰ পিছত চোৱা 1 নংটো কি আছে এটো আছে আমাৰ অকল x আৰু তাৰ পিছত 0 এনেকে মিলাই দিবা দশমিকটো দশমিকৰ হৈতে একেবাৰে মিলাই দিবা তাৰ পিছত 81 এনেকে চোৱা এতিয়া ইয়াক তুমি এনেকে দি দিয়া এতিয়া তুমি যেহেতু মাইনাস কৰি আছা হয়নে নহয় তো ইফালে কিমান থাকি যাব 99x আৰু ইফালে কি থাকি যাব 1ৰ পৰা 1 গ'ল থাকিল 0 8ৰ পৰা 8 গ'ল থাকিল 0 0 0 0 আৰু ইফালেও 0 কেইটা আছে আমাৰ 6টা 0 তো কেইটা হল 5টা আচ্ছা হ্যাঁ 6টা তো ইফালে ডট দিয়া আৰু ইফালে থাকি গ'ল আমাৰ কিমান 81 তো আচ্ছা স্টুডেন্টস দশমিকৰ পিছৰ শূন্যবোৰ নিলিখিলেও হয় নে নহয় কোৱা দশমিকৰ পিছৰ শূন্যবোৰ নিলিখিলেও হয় নে নহয় হয় তো ইফালে আমি কি লিখিব পাৰিম 99x ইকুৱেল 81 তো x ইকুৱেল কিমান হ'ব x ইকুৱেল হৈ যাব আমাৰ 81 ডিভাইডেড বাই 99 ওয়াও কিমান মজা লাগি আছে না নাই কিবা এটা জোশ আহি আছে না নাই মনত কোৱা স্টুডেন্টসে নকয় কিয় গুড সো আই লাইক দ্যাট তাৰ পিছত চোৱা ইয়াত আমি হৰণ কৰিব পাৰিম নে নাই ইয়াক আমি সিম্পলিফাই কৰিব পাৰিম নে নাই সিম্পলিফাই মানে সৰু কৰিব পাৰিম নে নাই ইয়াত কি হৰণ যায় ইয়াত এই দুটাত কি কমন যায় কি কমন বস্তু হৰণ যায় কোৱা জলদি কোৱা 9 81ত যাব 9 বাৰ আৰু ইয়াত যাব কেইবাৰ 11 বাৰ তো এটো আমাৰ আনসার হৈ যাব 9/11 তো হৈ গল চোৱা x ফেলে চোৱা ধুনীয়াকে মই আৰু সৰু কৰি দিও চাই আছানে নাই চাব পৰা নাই ৰবা এটো চোৱা এই সংখ্যাটো
এই 0.81 বাৰক আমি কেনেকে প্ৰকাশ কৰিছো পি বাই কিউ ৰূপত প্ৰকাশ কৰিছো নে নাই পি বাই কিউ ৰূপত প্ৰকাশ কৰিছো নে নাই কোৱা হৈ গ'ল ওকে আই হোপ তোমালোকে বুজি পাইছা নে নাই কোৱা প্ৰচেছটো বুজি পাইছা আৰু মই দুটামান কৰাই দিম তোমালোকে চাবা তেতিয়া কবা স্যাৰ এইবিলাক আপুনি আৰু কৰাই দিব নালাগে আমি নিজেই পাৰিম এইবোৰ আই নো you all are going to say this okay so let's do this আমি কৰো বলা এইবোৰ বহুত ইজি হয় স্টুডেন্টস হয় না হয় কোৱা এইবোৰ বহুতেই ইজি হয় ইজি নে সহজ दोनों अच्छा take a screenshot students you all can take a screenshot হা মই এইটো মানে সৰু কৰি দিম কাৰণ মোৰ পেজ কম আছে যে চলো চলো ले लो মই এইটো সৰু কৰি দিও ইয়াক মই ইয়াত থৈ দিলো এতিয়া মই কৰিম 2 নম্বৰটো 2 নম্বৰটো কি আছে আমাক চাও 2 নম্বৰ আমাক দিয়া আছে 0.818 বার 18 বার ওপৰত তো ইয়াক আমি লিখিম এটোক আমি কেনেকে লিখিব পাৰিম 0.18888 এনেকে লিখিব পাৰিম নে নাই কোনোবাই কিবা কবানে মোক এই বিষয়ে পাৰিম নে নাই পাৰিম গুড এনেকে লিখিব পাৰিম তাৰ পিছত আমি আকৌ ইয়াক কেনেকে লিখিব পাৰিম আকৌ আমি ধৰিম এতিয়া ধৰো x ইকুৱেল কিমান ধৰিলো 0.1888 এটো কিমান হৈ গ'ল 1 নং এটো কিমান ধৰিছো আমি 1 নং এতিয়া আমি আকৌ কি কৰিম এতিয়া সাম এতিয়া প্ৰসেসটো কি আছে এতিয়া আমি সাম যে ইয়াত কেইটা ঘৰৰ ওপৰত দশমিক কেইটা ঘৰৰ ওপৰত বাৰ আছে কোৱা এটা তো আমি 1 নংত আমি কি কৰিম দুই পক্ষত কি কৰিম 1 নংত আমি এতিয়া চোৱা এই 1 নংত আমি কি কৰিম 10 পূৰণ কৰিম 1 নংত আমি 10 পূৰণ কৰিম তো 10 পূৰণ কৰিলে ইফালে কি হৈ যাব ইফালে হৈ যাব আমাৰ 10x আৰু ইফালে কি হৈ যাব কোৱা ইফালে 10 পূৰণ কৰিলে দশমিক এক ঘৰ পিছুৱাই যাব দশমিকটো 1ৰ পিছত গুচি যাব তো 888 তাৰ পিছত আকৌ এটা 8 দি দিয়া হয়নে নহয় বুজি পাইছানে নাই কোৱা আৰু ইফালে 8 দিব পাৰিবা যিমান বিচাৰা তিমান দিব পাৰিবা কাৰণ আমি যিমানেই দিও কোনো প্ৰবলেম নাই ওকে তো এটো কেই নং হৈ গ'ল 2 নং আচ্ছা ইয়াত কাৰোবাৰ কোনো ডাউট আছে কোৱানে কোৱা ইয়াত কাৰোবাৰ কোনো ডাউট আছে নাই গুড বহুত ভাল লাগিল শুনিখিনি আমি 1 নংৰ লগত কি কৰিছো 10 এৰে পূৰণ কৰিছো হয়নে চোৱা তাৰ পিছত এতিয়া কি কৰিম এতিয়া আমি কি কৰিম এতিয়া 2 নংৰ পৰা 1 নং বিয়োগ কৰি পাও কি পাও আমি চাও কি পাও আমি স্টুডেন্টস চোৱা মনত পেলোৱা আমি 2 নংটো আছিল আমাৰ 10x ইকুৱেল 1 ডেসিমেল পয়েন্ট 8888 আৰু 8 মানে ইফালে তুমি মিলাই দিবা চোৱা মই বস্তুটো স্পষ্ট কৰি দিও ইফালে আছে পাঁচটা আছে আৰু ইফালেও এতিয়া এক ঘৰ আহি গলে তো চাৰিটা হৈ গলেহেঁতেন কিন্তু আমি আকৌ এটা 8 বঢ়াই দিছো যাতে এটো মিলি যায় বুজি পাইছানে তাৰ পিছত চোৱা আকৌ ইফালে দিয়া x ইকুৱেল 0 ডেসিমেল পয়েন্ট ডেসিমেলটো সদায় স্ট্ৰেইট হ'ব লাগিব এনেকে স্ট্ৰেইট ওকে 0 তাৰ পিছত ডেসিমেলৰ ঠাইত ডেসিমেল তাৰ পিছত 1 তাৰ পিছত 8888 এনেকে ডট ডট দিয়া ডটটো দিবাই তোমালোকে হে তাৰ পিছত চোৱা কি হ'ব কোৱাচোন কি হ'ব এটো মাইনাস কৰিবা ইয়াত থাকি যাব কেইটা x থাকিব কোৱা কেইটা x থাকিব 9টা x থাকিব আৰু ইফালে কিমান থাকি যাব কোৱা ইফালে থাকি যাব 0000 আৰু ইফালে থাকি যাব কিমান 7 কিমান থাকি যাব স্টুডেন্টস কোৱা ইফালে কিমান থাকি যাব 8ৰ পৰা 1 গ'ল থাকিল 7 আৰু ইফালে দশমিক আকৌ ইফালে থাকি গ'ল 1 হয়নে নহয় স্টুডেন্টস কোৱা তোমালোক হয়
তো এতিয়া চোৱা, এতিয়া আমাৰ কি হৈ যাব কোৱা? এতিয়া আমি লিখিব পাৰিম যে 9x ইকুৱেল 1.7। আকৌ চোৱা, x ইকুৱেল কি হৈ যাব? x ইকুৱেল হৈ যাব আমাৰ 1.7 ডিভাইডেড বাই 9। আচ্ছা, এই পইণ্টটো থাকিলে হ'বনে? নহ'ব, মানে পইণ্টটো থাকিলে টেকনিকেলি নহ'ব, কাৰণ এইটোতো আমাৰ চোৱা অখণ্ড সংখ্যা হ'ব লাগে, হয়নে নহয়? ষ্টুডেন্টস, এইটো অখণ্ড সংখ্যাৰ ভিতৰত হ'ব লাগিব। তো সেইকাৰণে আমি কি কৰিম, মানে আমি যাতে ধুনীয়াকে হয়, তো ইয়াৰ পৰা এটা যদি দশমিক উঠাও, তলত কি হ'ব? এটা দশমিক, এটা শূন্য বহিবনে নাই? মানে 10 এটা পূৰণ হ'বনে নাই? ওপৰৰ পৰা আমি দশমিক এটা উঠাই দিছো, তলত এটা 10 পূৰণ হৈছে, মানে 9 10 গুণ 90। তো আমাৰ x ইকুৱেল কিমান হৈ গ'ল? x ইকুৱেল হৈ গ'ল আমাৰ 17/90। 17/90। বুজি পাইছানে ষ্টুডেন্টস তোমালোকে? ওকে, গুড। আই হোপ তোমালোকে ধুনীয়াকে বুজি পাইছা, হয়নে? কোৱা, সঁচাই কোৱা, বুজি পাইছা নে নাই? हाँ, बहुत अच्छा। चलो, तो ये अगर समझ में आया ना, तो अगर कुछ भी दिक्कत होगा तो ये रिकॉर्ड, जो रिकॉर्ड होगा ना तुम्हारे पास, तो वो देख लेना फिर से, ठीक है ना? ये सब पूरा रिकॉर्ड हो रहा है। हाँ हाँ, बहुत अच्छा, बहुत अच्छा। चलो चलो, अभी हम करेंगे ये भी एक स्क्रीनशॉट ले लो जल्दी से। ठीक है, स्क्रीनशॉट। चलो चलो, बहुत अच्छा। लेट्स, अभी हम क्या करेंगे, हाँ, এতিয়া আমি কৰিম নেক্সট। এইটো কৰো আমি। হা ষ্টুডেন্টস, চোৱা, এতিয়া আমি লিখিম এইটো 2 নম্বৰ, কি দি 3 নম্বৰ কি দিয়া আছে আমাক? 3 নম্বৰ কৰো। আচ্ছা, 3 নম্বৰটো সহজ আছে বেছি। 4 নম্বৰ, এইটো দুয়োটাই সহজ। মই কোনটো কৰাই দিম? এটা হোমৱৰ্ক দিম, কোৱা, মই কোনটো কৰাই দিব লাগে কোৱাচোন? হা, বলো। मुझे पता था। अच्छा, इसलिए मैं बोला कि अच्छा, चलो 4 नंबर ही तो तुम लोग बोलोगे, तो फिर भी मैं एक बार पूछ लेता हूँ। देखा ना? देखो, तो ये वाला है। तो इसको हम कैसे लिख सकते हैं बोलो? 2.431 इतना इतना मत लिखो, ठीक है ना? इतना ही लिखना है। अच्छा, और एक लिख देता हूँ, क्या दिक्कत है? हमें कुछ भी दिक्कत नहीं है हमें। चलो, तो अभी हम क्या लिखेंगे बोलो? ধরু, লেট, ধরু, ধরু x ইকুৱেল কিমান ধরু আমি? কোৱা কোৱা, x ইকুৱেল কিমান? x इक्वल 2.4313131। अच्छा, इसमें डॉट डॉट देना, ठीक है ना? नहीं तो नहीं होगा, डॉट डॉट देना ही पड़ेगा इसमें, क्योंकि डॉट अगर तुम नहीं दोगे तो इसका मतलब ये स्टॉप हो गया है, ये तो कभी स्टॉप नहीं होगा, है ना? हाँ, तो ये होगा हमारा इक्वेशन 1। अभी हम क्या करेंगे इसके ऊपर कि আরো ইয়ার উপরত কেইটা দশমিক কেইটা বার আছে, কেইটা ঘৰৰ ওপৰত বার আছে? দুটা। তো আমি কি পূৰণ কৰিম? 1 নঙৰ লগত পূৰণ কৰিম 100। মনত পেলাবা, মনত ৰাখা ভালকে। একেবাৰে কঠিন বস্তুবোৰ তোমালোক যে মানে আগতেই ভয় খাই যোৱা, এইটোই প্ৰব্লেম তোমালোকৰ। কঠিন বস্তুবোৰ সদায় নিজে ট্ৰাই কৰিবা। ওকে, ফাৰ্স্ট অফ অল তোমালোকে নিজে নিজে বেছি, তোমাৰ তাত যিটো লাগিছে যে এইটো অকণ টান হ'ব, সেইটোই বেছি ট্ৰাই কৰা, দেন ইট উইল বি ইজি ফৰ ইউ। ওকে, তাৰপিছত চোৱা, এতিয়া যেতিয়া তুমি ইয়াত 100 বোথ সাইডত কৰিলে 100টা x হৈ যাব, ইফালে হ'ব 100x, আৰু ইফালে হ'ব দশমিক কেইঘৰ ক'ত আহি বহিব কোৱাচোন? দশমিক দশমিক ক'ত আহি বহিব ৰাইজ? কোনে কবা? এইটো কব নোৱাৰা? जल्दी बोलो। अरे बाबा, ये 3 के बाद है नहीं? तो 243 डेसिमल पॉइंट, 243 डेसिमल पॉइंट 131, देखो 13131। हाँ, तो इतना ही। और हम दे सकते हैं, देखो, जैसे क्योंकि अच्छे से मिल जाएगा, नहीं तो 131, रुको हम मिला के देते हैं, 131 131, तो इधर हो गया 3। ठीक है, चलो। I'm so sorry students, ইয়াত 4 দুটা আছিলে। এইটো কোনে কৈছে? মহিবুলে ন? মহিবুল, গুড, ইউ আর সো অ্যামেজিং। চোৱা, ইয়াত 4 কেইটা আছে? I'm so sorry students, ইয়াত 4 আছে দুটা। তোমালোক তেতিয়াই ক'ব লাগে, মহিবুল, কবা এনেকে, হে 3 1
3 1 এনেকে লিখিবা তাৰপিছত আকৌ ইয়াত 4 হ'ব দুটা আকৌ ইয়াতো তেন্তে 4 হ'ব কেইটা 4 যদি দুটা হয় তেন্তে ইয়াত অকণ বেলেগ হৈ যাব 4 দুটা তেন্তে দশমিক আহি বহিব ইয়াত এটা 4 ৰ পিছত এটা 4 ৰ পিছত তাৰপিছত হ'ব 3 1 3 1 আৰু 3 1 এনেকে হ'ব ঠিক আছে ষ্টুডেন্টস এইটো হ'ল 2 নং থ্যাংক ইউ মহিবুল চোৱা তুমি চকু দিয়াৰ বাবে নহলতো আমি লাষ্টত গৈ গম পালোহেঁতেন যে এইটো ভুল হ'ল তাৰপিছত চোৱা এতিয়া কি হৈ যাব এইটো হ'ল এতিয়া আমি কি কৰিম এতিয়া আমি লিখিম এতিয়া এতিয়া 2 নঙৰ পৰা 2 নঙৰ পৰা 1 নং বিয়োগ কৰি পাও বিয়োগ কৰি পাও কি পাও আমি 2 নঙৰ পৰা 1 নং বিয়োগ কৰি ষ্টুডেন্টস কোৱা 2 নঙৰ পৰা আমি 1 নং 2 নঙৰ পৰা 1 নং বিয়োগ কৰিলে কি পাম কোৱা চোৱা 100x মইতো বেলেগ কালাৰেৰে কৰো যাতে তোমালোকে চকু বেছি যায় ইয়াত ৰেড কালাৰ লও মই 100x অকমান 100x ইকুৱেল ইফালে আছিলে 2 ডেচিমেল পইণ্ট 2 ডেচিমেল পইণ্ট নাই 244 ডেচিমেল পইণ্ট 31 এনেকে আছিলে নাই কোৱা এইটোৱে আছিল ন यही था हाँ यही था चलो अब बाद में क्या होगा x हाँ हाँ बोलो बोलो बाद में क्या होगा 2 हाँ बाद में होगा 2 डेसिमल पॉइंट 4 रुको रुको 4 4 और 3 1 अच्छा इसमें हम थोड़ा ज्यादा दिए थे ना तो इसमें फिर से देखो ये 3 था तो इधर और एक दे देना तो अच्छा होगा ज्यादा तो और भी क्या हो जाएगा 3 1 और 3 1 मतलब मिला के देना क्योंकि हमारे पास बहुत ऑप्शंस है वी हैव लॉट वी कैन पुट मेनी थिंग्स ओके इधर हम बहुत कुछ दे सकते हैं क्योंकि सेम सेम रिपीट ही होगा ना तो इसलिए तो देखो तो इधर जीरो होगा ये भी जीरो होगा 6 0 हो जाएगा तो 6 0 हो जाएगा तो उसके बाद क्या होगा देखो 1 - 4 तो 1 से तो माइनस नहीं होगा तो 11 से 4 जाएगा तो क्या था क्या रह जाएगा बोलो 7 और इधर इधर रह गया कितना इधर देखो इधर रह गया 2 क्योंकि इधर से एक चला गया था इधर तो 2 2 तो नहीं है इधर 12 है तो 12 के 12 से अगर 4 चला जाता है तो क्या रह जाएगा 8 है या नहीं बोलो তো আমি ইধাৰ কিটা ইধাৰ চোৱা মই অসমীয়াতে কওঁ ইয়াত কি ৰৈ আছে 3 3ৰ পৰা 2 গুচি গ'ল থাকিল 1 ইয়াত দশমিক বহিব ইয়াত দশমিক ওকে তাৰপিছত কি হ'ব কোৱা 4 আৰু 2 নামি আহিব আৰু ইফালে হৈ গ'ল 99 তো এতেকে আমি কি লিখিম 99x এতিয়া আমি কি লিখিম 99x ইকুৱেল 241 ডেচিমেল পইণ্ট 87 তো अभी এতিয়া আমি কি কৰিম এই 241 ডেচিমেল পইণ্ট 87 আৰু তলত আছে 99 আৰু শুনা কি কৰিবা ষ্টুডেন্টস এতিয়া তোমালোকে এই দশমিকটো উঠাব লাগিব মনত আছে নে নাই দশমিক দুই ঘৰ উঠালে তলত 100 পূৰণ হ'ব তো 100 পূৰণ হলে ইয়াত হৈ যাব দুটা শূন্য আৰু ইয়াত ওপৰত হৈ যাব চোৱা শেষ খতম है या नहीं बोलो अच्छे से बोलो हाँ बहुत बहुत इजी है या नहीं ইজি হয় নে সহজ হয় তো যদি তোমালোকে তো ইউটিউবত তোমালোকে চাবা বস্তুবোৰ যদি কিবা প্ৰব্লেম হয় আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা চোৱা মই একেবাৰে লাষ্টত কম যে ছাবস্ক্ৰাইব কৰা কাৰণ বুজিলেতো এনেও ছাবস্ক্ৰাইব কৰিবাই হয়নে নহয় যদি কোনোবাই ইমানলৈকে চাইছা ভিডিঅ'টো প্লিজ এটা টাইমিং দি দিয়া যাতে এইটো টাইম ষ্টেম্প দিব পাৰা ন তো এইটো দি দিবা যাতে মই বুজি পাওঁ যে নাই ষ্টুডেণ্টে বুজিছে ওকে তো ইমানলৈকে আমি কৰালো আৰু কাইলৈ ক্লাছ হ'ব আমাৰ কাইলৈ ক্লাছটোত আমি এইটো শেষ কৰি দিম কমপ্লিট ওকে ষ্টুডেণ্টছ বুজি পাইছা হয় হয় কোৱা কোৱা ৰেকৰ্ডিংছ দি দিম য়েছ য়েছ ওকে ডিয়াৰ
Okay, dear, for today, it's over. Good night, everyone.